নমস্কাৰ জনাইছোঁ আৰু সকলোৱে গম পাইছে যে এটা অত্যন্ত স্পৰ্শকাতৰ বিষয় যে অসমীয়া হিন্দু মুছলমান আৰু বাংলাদেশী আচলতে অসমত বাংলাদেশী সমস্যাটো কিমান স্পৰ্শকাতৰ আৰু কিমান ভয়ংকৰ সেয়া আৰু নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই। আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন বিধায়ক আৰু সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱ তেখেতে এখন সংবাদমেল আয়োজন কৰিছিল গুৱাহাটী প্ৰেছ ক্লাবত আৰু তেখেতে সংবাদমেল যোগে কিছু তথ্য ৰাজহুৱা কৰিছিল, কিছু অভিযোগ উত্থাপন কৰিছিল, যিখিনি তথ্য আৰু যিখিনি অভিযোগ অত্যন্ত বেছি স্পৰ্শকাতৰ। কথাটো হ'ল যে গোটেই কথা প্ৰসংগখিনি যদি আপুনি তেখেতৰ কথাখিনিৰ আঁত ধৰি যদি আপুনি ক'ব খোজে বা তেখেতৰ অভিযোগসমূহক যদি আপুনি সাধাৰণীকৰণ কৰিব খোজে তেন্তে কথাটো এনেকুৱা যে অবাধে বাংলাদেশৰ নাগৰিকে অসমত প্ৰৱেশ কৰি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছে বা লৈ আছে আৰু ইয়াত এটা ব্যৱস্থাই সহায় কৰিছে যিটো অত্যন্ত বেছি স্পৰ্শকাতৰ কথা। এয়া কিমান সঁচা কিমান মিছা, অভিযোগৰ গুৰুত্ব কিমান, অভিযোগৰ তাৰ আঁৰত কিমান কি কাৰণ আছে, বিজ্ঞানসন্মত যিখিনি ভিত্তি আছে প্ৰমাণ সকলোখিনি আমি চাবলৈ চেষ্টা কৰিম আৰু যুক্তি কিছু শুনিবলৈ চেষ্টা কৰিম। প্ৰথমতেই মই আজিৰ দিনটোত শিলাদিত্য দেৱে যিখন সংবাদমেল সম্বোধন কৰিছিল গুৱাহাটী প্ৰেছ ক্লাবত আৰু যিকেইটা অভিযোগ উত্থাপন কৰিছিল তাৰ কিছু অংশ যিকেইটা মূল অভিযোগ গোটেই সংবাদমেলখনৰ কিছু ক্ৰিয়দাংশ আপোনালোকলৈ আগবঢ়াইছোঁ। সাইফুর রহমান তালুকদার নামৰ তেওঁ বাংলাদেশী ন্যাশনাল, তেওঁ বাংলাদেশত ভোটাৰ লিষ্টতো তেওঁৰ নাম আছে, ভাৰতবৰ্ষৰ ভোটাৰ লিষ্টতো তেওঁৰ নাম আছে। আজিও তেখেতৰ নাম বাংলাদেশ ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে। তো বাংলাদেশী ন্যাশনাল আজি কেনেকৈ অসমত বাস কৰিব পাৰে আৰু ভোটাৰ লিষ্টৰ নাম অন্তৰ্ভুক্ত হ'ব পাৰে? এজন আৰক্ষী বিষয়া হৈ পেলাই তেওঁ বাংলাদেশী মুছলমানক কেনেকৈ প্ৰটেকশ্যন দিব লাগে তাৰ বিভিন্ন ব্যৱস্থা তেওঁ লৈছে। পুলিচ আৰক্ষী ডাইৰেক্টলি এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফ বাংলাদেশৰ অফিচৰ লগত সম্পৰ্ক ৰাখিব পাৰে নেকি? উচিত তদন্ত কৰি ইনস্পেক্টৰজনক ইমিডিয়েটলি ছাছপেণ্ড কৰিব লাগে। এই আব্দুল কালাম আজাদক বাংলাদেশ হাই কমিশ্যন অফিচ ইন গুৱাহাটী তেওঁলোকে ভাৰতীয় নাগৰিকক সহায় কৰিব নে বাংলাদেশী সকলক সহায় কৰিব? তেওঁলোকৰ দায়িত্ব এইটো নেকি যে তেওঁলোকে ডিচাইড কৰিব কোন বাংলাদেশী আৰু কোন ইণ্ডিয়ান, যে হয় ইয়াতে বাংলাদেশ এছিষ্টেণ্ট হাই কমিশ্যন অফিচটো বন্ধ কৰি দিয়ক আৰু নাইতো তেওঁলোকৰ ওপৰত স্কেনাৰ লগাই দিয়ক? আমচু যিসকল নেতৃবৰ্গ আছে তেওঁলোকে প্ৰত্যেকটো মই টকশ্বত দেখা পাওঁ বা তেওঁলোকৰ যি প্ৰেছত যেতিয়া কথা পাতে তেওঁলোকে কয় যে অসমত এজনো বাংলাদেশী নাই বুলি তেওঁলোকে দাবী কৰে। মই আজি চেলেঞ্জ কৰিছোঁ এই কাগজবিলাক দি পেলাই যে আছু কৰ্তৃপক্ষ আহক ওলাই আহক আৰু কওক যে এইখিনি কাগজ জালি বুলি, কাৰণ এইটো গভৰ্ণমেণ্ট অফ বাংলাদেশে নটৰী কৰি পেলাই পঠাইছে এইখিনি কাগজ আৰু ইয়াক প্ৰমাণ কৰি দিছে যে এই ব্যক্তিগত আপোনাৰ সাইফুর রহমান তালুকদাৰ আৰু তেওঁৰ পৰিয়াল বাংলাদেশী ন্যাশনাল বুলি। তো বাংলাদেশী ন্যাশনাল আজি কেনেকৈ অসমত বাস কৰিব পাৰে আৰু ভোটাৰ লিষ্টৰ নাম অন্তৰ্ভুক্ত? সেয়া আছিল শিলাদিত্য দেৱৰ সংবাদমেলৰ কিছু অংশ য'ত মূল যিকেইটা প্ৰসংগ তেখেতে উত্থাপন কৰিছিল সেই প্ৰসংগকেইটা অৰ্থাৎ বাংলাদেশী লোকে ভাৰতীয় নাগৰিকত্ব অবাধে গ্ৰহণ কৰিছে, য'ত এটা ব্যৱস্থাই চৰকাৰী ব্যৱস্থাই সহায় কৰিছে আৰু তেখেতে দুটা ক্ষেত্ৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল শিলাদিত্য দেৱে। সেয়া হ'ল গুৱাহাটীস্থিত বাংলাদেশী সহ উচ্চায়ুক্তৰ কাৰ্যালয় আৰু একাংশ চৰকাৰী আৰক্ষী বিষয়া। এতিয়া শিলাদিত্য দেৱৰ যিখিনি সংবাদমেলৰ ক্ৰিয়দাংশ তাৰ ওপৰত ভিত্তি কৰি আমাৰ মনলৈ কিছু প্ৰশ্ন আহিছে, তাক সেইখিনিকে আমি আলোচনাৰ মাজলৈ লৈ যাম। কোন কোন আছে ইতিমধ্যে তেওঁলোকে গম পাইছে। মই গ্ৰাফিক্স ভোটটোলৈ যদি যাওঁ, আমাৰ প্ৰশ্ন হ'ল বাংলাদেশী ভোটাৰে কেনেকৈ ভাৰতীয় নাগৰিকত্ব ল'ব পাৰিছে? গুৱাহাটীস্থিত বাংলাদেশীৰ সহ উচ্চায়ুক্তৰ কাৰ্যালয়ত কি চলিছে? বাংলাদেশী যিটো এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফিচ আছে, বাংলাদেশী আৰু আমচু অভিযোগ উত্থাপন কৰিছে ভয়ংকৰভাৱে। এতিয়া আমাৰ প্ৰশ্ন, যদি সেয়া সঁচা হয় একাংশ ভাৰতীয় মুছলমানে দেশদ্ৰোহিতা কৰি আছে নেকি, যিটো কথা আওপকীয়াকৈ শিলাদিত্য দেৱে ক'ব বিচাৰিছে আৰু সেই কথাখিনিকেই লৈ আজি স্পৰ্শকাতৰ বিষয় অসম, হিন্দু, মুছলমান আৰু বাংলাদেশী। মই প্ৰথমতে আমাৰ মাজৰ যিসকল অতিথি এগৰাকী এতিয়াও আহি পোৱাহি নাই, মই একেবাৰে বাওঁফালে আজি সংবাদমেল আয়োজন কৰা শিলাদিত্য দেৱ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। শিলাদিত্য দেৱ সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ। মোৰ বাওঁফালে সত্যৰঞ্জন বৰাক চিনাকি কৰি দিয়াৰ নতুনকৈ প্ৰয়োজন নাই। বঙাইগাঁৱৰ পৰা পোনপটীয়াভাৱে আমাৰ লগত সংযোজিত হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। চৰকাৰ ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ।
আৰু কিছু সময়ৰ পিছতে আমাৰ লগত সংযোজিত হ'ব অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জুনেইদ খালিদ তেখেতসকলৰ কথা আমি শুনিম প্ৰথমতে শিলাদিত্যদেৱ মই আপোনাৰ ওচৰলৈ আহিছোঁ খুব চমুকৈ সংবাদমেলখন আপুনি যথেষ্ট দীঘলীয়া কৰিছে সেইখিনি গোটেইখিনিতো মই আপোনাক সময় দিব নোৱাৰিম কিন্তু খুব চমুকৈ আপোনাৰ অভিযোগৰ কথাখিনি মই জানিব বিচাৰিম প্ৰথম কথাটো হৈছে যে আজি মোৰ যেটো সংবাদমেল আছিলে মই কিন্তু এজন অসমৰ মানে ভাৰতৰ নাগৰিক এজন অসমীয়া মানুহ হিচাপে ৰাখিছিলোঁ এইকাৰণে ইয়াতে কোনো ৰাজনৈতিক বিষয় নাই কোনো দলৰ বাহিৰত আৰু মোৰ ডিপাৰ্টমেণ্টৰ বাহিৰত এইখিনি মই স্পষ্ট কৰিব বিচাৰিছোঁ মোৰ এটা প্ৰেছ মিট হৈছিলে যোৱা 2022 চনত 8 জানুৱাৰী আৰু সেই তেতিয়া মই উত্থাপন কৰিছিলোঁ যে এজন আব্দুল কায়ম নামৰ ব্যক্তি তেওঁ এটা কমপ্লেইন দিছিলে পুলিচ কমপ্লেইন যে মোহাম্মদ সাইফুৰ ৰহমান তালুকদাৰ তেওঁ এজন বাংলাদেশ নেশ্যনেল আৰু তেখেতৰ কিছুমান নথিপত্ৰ জমা দিছিলে জমা দিয়াৰ পিছতে এনকুৱাৰী হ'ল ডিজিপি অফিচৰ পৰা ইনভেষ্টিগেশ্যন টিম গৈছিলে টিম যোৱাৰ পিছত তাতে যি লোকেল ইনস্পেক্টৰ আছে আপোনাৰ আবুল কালাম আজাদ তেওঁ ইনভেষ্টিগেশ্যন কৰাৰ সময়তে তেওঁ প্ৰথম কি কৰিলে এই আমাৰ আব্দুল কায়ামক বহুত মানে অত্যাচাৰ কৰিলে তেওঁ ধমকি দিলে যে তুমি এজন মুছলমান মানুহ হৈ পেলাই আৰু এজন মুছলমান মানুহ কিয় টাৰ্গেট কৰিছা সেই কাৰণে তুমি এইটো কেছটো উইথড্ৰ কৰি লোৱা তেখেতে ক'লে যে মই এজন প্ৰকৃত ভাৰতীয় প্ৰকৃত অসমীয়া মই এইটো কেতিয়াও নকৰোঁ মোৰ দেশ মাতৃৰ লগত কাৰণ এজন বাংলাদেশী মুছলমান আহি পেলাই ইয়াতে মাটি কাঢ়ি ল'ব ইয়াতে নাগৰিকত্ব লৈ ল'ব এনেকৈ সেইটো আমি সহ্য কৰিব নোৱাৰোঁ বুলি তেওঁ এইটো উইথড্ৰ নকৰিলে উইথড্ৰ নকৰাৰ ক্ষেত্ৰত কি হ'ল এই আব্দুল কাইমৰ মানে এইটো ইনভেষ্টিগেশ্যন চলি থাকোঁতে তেওঁ এটা ষড়যন্ত্ৰ কৰি যিবিলাক নথিপত্ৰ জমা দিয়া হৈছিল সেইবিলাক কি কৰিলে তেওঁলোকে ইনফৰ্ম কৰিলে এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফিচ অফ বাংলাদেশ ইন গুৱাহাটী আৰু তাৰ পৰা তেওঁলোকে এখন লিখিতভাৱে পালে যে এই গোটেই ডকুমেণ্টছবিলাক ফেক জালি বুলি পালে এতিয়া কথাটো হ'ল উচ্চায়ুক্ত কাৰ্যালয় দিছে হয় ঠিক আছে কিন্তু মোৰ কথাটো হ'ল যে এজন গভৰ্ণমেণ্ট অফিচাৰ ইন দি লেভেল অফ ইনস্পেক্টৰ তেওঁলোকে কেতিয়াও বা ইভেন কি ডিজিপি অফিচৰ পৰাও কিন্তু ফটকে তেওঁলোকে এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফিচত তেওঁলোকে এনেকৈ লিখিব নোৱাৰে কাৰণ এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফিচ ইন গুৱাহাটী তেওঁলোকৰ দায়িত্ব হৈছে ভিজা ৰিলেটেড বাট এনি আদাৰ পলিটিকেল ৰিলেটেড কিন্তু ভাৰতৰ কোন চিটিজেন হ'ব আৰু কোনে নহ'ব সেইটো কিন্তু এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফ বাংলাদেশ ইন গুৱাহাটী তেওঁলোকৰ দায়িত্ব নহয় সেইকাৰণে এইটো এটা বুজা গ'ল যে তেওঁলোকৰ এটা উত্তৰপূৰ্তভাৱে এটা লিংক এটা আছে আৰু মোৰ মানে এনেকুৱা লাগিছে যে এটা ডাঙৰ কনস্পিৰেচি তো এইকাৰণে কি হ'ল যেতিয়া বাংলাদেশ হাই কমিশ্যনে লিখি দিলে যে এইটো জালি বুলি এই যে ইনস্পেক্টৰ তেওঁ এটা মানে নিজে কেছ ৰুজু কৰিলে এফআইআৰ দিলে লংকা পুলিচ ষ্টেচনত এই আপোনাৰ আব্দুল কায়েমৰ ওপৰত আৰু দুজন ব্যক্তি হাজি আব্দুল নুৰ আৰু দিলৱাৰ হুছেইনৰ ওপৰত এই তিনিজন ব্যক্তিৰ মাজতে কি হ'ল দুজন ব্যক্তিক এৰেষ্ট কৰিলে জেলত দি দিলে 3 মাহ জেলত আছিলে আৰু দিলৱাৰ হুছেইন লাকিলি তেওঁ মানে পলাই গ'ল পলাই পেলাই এণ্টিচিপেটৰী বেইল লৈ আহিলে এণ্টিচিপেটৰী বেইল পোৱাৰ পিছত তাৰপিছতে কি হ'ল 3 মাহ পিছত যেতিয়া মানুহখিনি ঘূৰি আহিলে তাৰপিছত আমি বেলেগ মানুহ লগালোঁ কাৰণ মই ইণ্ডিপেণ্ডেণ্ট প্ৰেছ মিট পাতিছিলোঁ ময়ো এনেকুৱা লাগিছে মই মিছা হৈ গ'লোঁ আৰু আমাৰ আমচু নেতৃবৰ্গ সদায় কৈ থাকে যে অসমত এজনো বাংলাদেশী মুছলমান নাই বুলি তেওঁলোকে কৈ থাকে এইটো মোৰ কাৰণে বহুত ডাঙৰ চেলেঞ্জিং হৈ গ'ল মই 2 বছৰ এইটোৰ ওপৰতে কাম কৰিলোঁ 2 বছৰত আমি গোটেই নথিপত্ৰ বাংলাদেশৰ পৰা আমি লৈ আহিলোঁ এইখিনি বাংলাদেশ গভৰ্ণমেণ্ট বাংলাদেশ কোৰ্টৰ একদম নটৰি কৰা কাগজ য'ত লিখা আছে একদম স্পষ্টভাৱে যে আমাৰ সাইফুৰ ৰহমান তালুকদাৰ তেওঁ বাংলাদেশী নেশ্যনেল তেওঁৰ বাংলাদেশৰ ভোটাৰ লিষ্টত নাম আছে তেওঁৰ গোটেই পৰিয়ালৰ নাম আছে তেওঁৰ দুজন ল'ৰা আছে দুজন ল'ৰাৰো নাম আছে আৰু এইখিনি এষ্টাব্লিছ হৈ গ'ল যে হি ইজ এ বাংলাদেশী নেশ্যনেল এতিয়া প্ৰশ্ন উঠিছে যে এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফ বাংলাদেশ ইন গুৱাহাটী তেওঁলোকে যে জনালে যে এই মানুহজনৰ নথিপত্ৰ জালি সেইটোতো বহুত ডাঙৰ অপৰাধ হ'ল তেওঁলোকেতো ব্ৰিচ অফ ট্ৰাষ্ট কৰিলে আজি বাংলাদেশৰ লগত ভাৰতবৰ্ষৰ এটা সুসম্পৰ্ক আছে এটা ফ্ৰেণ্ডলি ৰিলেশ্যন আছে সেই ফ্ৰেণ্ডলি ৰিলেশ্যনত তেওঁলোকে আমাৰ লগত গাদ্দাৰী কৰিলে আৰু এই যে অফিচাৰজন আবুল কালাম আজাদ তেওঁ অসমীয়া নে বাংলাদেশী এইটো আগতে তাই কৰিব লাগিব তেওঁ এজন আসাম পুলিচৰ বিষয়া হৈ পেলাই তেওঁ ভাৰতীয় নাগৰিক বচাব লাগে নে তেওঁ বাংলাদেশী মুছলমানক ভাৰতীয় বনাব লাগে সেইখিনিওতো আমি প্ৰশ্ন এটা আহিব এইকাৰণে এনেকুৱা এটা লাগিছে এই যে আপোনাৰ এটা চিনেমা হৈছিল সৰফৰোজ এই সৰফৰোজৰ চিনেমাটো মই এনেকুৱা দেখা পাইছোঁ যে আমাৰ কিছুমান বিষয়া তেওঁলোকে বাংলাদেশী মুছলমানক ভাৰতীয় বনাবৰ কাৰণে উঠি পৰি লাগি পৰিছে আৰু যিবিলাক জেনুইন মুছলমান মানুহ আছে যিসকল জেনুইন অসমীয়া মুছলমানে হওক বা বাঙালী স্পিকিং মুছলমানে হওক যিসকল দেশ মাতৃক ভাল পায় তেওঁলোকে ভাৰতক আৰু অসমক সুৰক্ষিত ৰাখিব বিচাৰিছে তেওঁলোকৰ ওপৰতে বিভিন্ন ধৰণৰ মিছা কেছ দি পেলাই
যন্ত্ৰণা দি পেলাই তেওঁলোকক মুখ বন্ধ কৰাৰ এটা পৰিকল্পনা তেওঁলোকে কৰিছে তো এইকাৰণে আজি সেইটো স্পষ্টকৈ ওলাই পৰিল আৰু নট অনলি দ্যাট ইভেন ট্ৰাইব্যুনেল যেটো আমাৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল এই ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ যেটো এটা কেছ আছে ফৰেনাৰ ট্ৰাইব্যুনেলৰ এটা জাজমেণ্ট আছে এই জাজমেণ্টত দেখা গৈছে তেওঁলোকে লিখিছে যে এই সাইফুৰ ৰহমান তালুকদাৰ যোন ব্যক্তি আমি কৈছো যে তেওঁৰ নথিপত্ৰ আমি পাইছো যে তেওঁ বাংলাদেশী বুলি ট্ৰাইব্যুনেলে কৈছে আকৌ তেওঁ ফৰেনাৰ নহয় তাৰমানে ভাবি চাওক ট্ৰাইব্যুনেলে কেনেকৈ কাম কৰি আছে ভাবি লওক আমি বুঝছো এই জাজমেণ্ট এই ট্ৰাইব্যুনেল ফৰেনাৰ ট্ৰাইব্যুনেল তো ফৰেনাৰ ট্ৰাইব্যুনেলে কৈ আছে যে সাইফুৰ ৰহমান তালুকদাৰ বিদেশী নহয় মানে ভাৰতীয় হয় তেওঁৰ ডি ভোটাৰ নাম গুচাই দিব লাগে এতিয়া কথাটো প্ৰশ্ন উঠে যে আমাৰ ট্ৰাইব্যুনেলৰ জাজমেণ্টবিলাক কিমানখিনি সঁচা আমি চাব লাগিব কিন্তু এটা কথা ঠিক যে এই যেটো জাজমেণ্ট এই জাজমেণ্টটো আমি অনলাইন কিন্তু বিচাৰি পোৱা নাই তাৰমানে এইটো অফলাইন জাজমেণ্ট হ'ব তাৰমানে এইটো ফেক হ'ব পাৰে তাৰমানে যদি ফেক হয় সেই ইনস্পেক্টৰজনে এইটো ফেক জালি এখন জাজমেণ্ট বনাই পেলাই হয়তো দিছে এইটোও হ'ব পাৰে তো এইকাৰণে উচ্চ তদন্ত হ'ব লাগে ইমিডিয়েট তদন্ত হ'ব লাগে আৰু মই ৰিকুৱেষ্ট কৰিম যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী এই বিষয়ত মানে ইণ্টাৰফেয়াৰ কৰিব লাগে কাৰণ এনেকুৱা যদি এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফিচ বাংলাদেশৰ গুৱাহাটীত থাকি পেলাই এই ধৰণৰ যদি কাৰ্যত লিপ্ত হৈ থাকে এইটো এটা ভয়ানক পৰিস্থিতি হ'ব আগন্তুক দিনত এনেকুৱা লাগিছে তেওঁলোকে বাংলাদেশী মুছলমানক ভাৰতীয় বনোৱাৰ কাৰণে এটা অফিচ খুলি দিছে ইয়াত এইকাৰণে হয় এইটো অফিচ ইয়াৰ পৰা বন্ধ কৰিব লাগে আৰু নহ'লে তেওঁলোকৰ ওপৰতে স্কেনাৰ লগাই দিব লাগে যে তেওঁলোকে কি ধৰণৰ কাম কৰি আছে ধন্যবাদ মই আকৌ আহিম আৰু আপুনি আমচুকো প্ৰত্যাহ্বান জনাইছে মই সত্যৰঞ্জন বৰা আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই কথাখিনি আপুনি শুনিলে আৰু এইখিনি ক্ষেত্ৰৰ ওপৰত আপুনি মাত মাতি আহিছে দেখি আহিছোঁ বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন সময়ত সেয়াও দেখি আহিছোঁ এইখিনিক লৈ আপোনাৰ কি ক'ব লগা আছে অপেনিং ৰিমাৰ্কছ আজি গোটেই কথাটোত যিখিনি তথ্য যিখিনি ডকুমেণ্ট শিলাদিত্য ডাঙৰীয়াই দেখুৱাইছে এই গোটেই কথাখিনিয়ে আমি কৈ থকা বহু বছৰৰ পৰা কৈ থকা কথাটো স্পষ্ট যে হয় সেইটো প্ৰমাণ কৰি দিলে আৰু কেৱল এই কথাটোৱে নহয় এইটো ঘটনা এটা আলম লৈ পেলাই মই আপোনাক কওঁ বিভিন্ন সময়ত সেই কথাবোৰে আপোনালোকে বাতৰিও কৰিছে যে এই চেঙাৰ পৰা আপোনাৰ দলগাঁৱৰ পৰা তেনেকুৱা বহু মুছলমান যুৱক যুৱতীয়ে আমাৰ লগত যোগাযোগ কৰি আছে বৰঞ্চ আমাৰ ওচৰলৈ তেওঁলোকে সহায় বিচাৰিও আহিছে এই যে বৰ্ডাৰ যিটো ব্ৰাঞ্চ আছে পুলিচৰ এই বৰ্ডাৰ ব্ৰাঞ্চটোৱে বিভিন্ন সময়ত এই ধৰণৰ বদমাছি কৰিছে বুলি বিভিন্ন বাংলাদেশী নাগৰিকক ইয়াত নাগৰিকত্ব প্ৰদান কৰিছে আৰু তেওঁলোকে যিটো কথা শিলাদিত্য দেৱ ডাঙৰীয়াই কৈছে যিজন পুলিচ অফিচাৰৰ কথা তেনেকুৱা এজন পুলিচ অফিচাৰে নহয় আজি মই এই সুবিধাটো পাওঁতেই কৈছোঁ সেই ল'ৰাখিনিৰ লগত মই পুনৰ যোগাযোগ কৰি শিলাদিত্য দেৱ ডাঙৰীয়াই কথাখিনি যে সত্য তেনেকুৱা আৰু কাহিনী অসমৰ চুকে কোণে ঘটিছে বিশেষকৈ গোৱালপাৰা ধুবুৰী বৰপেটা দৰং নগাঁও মৰিগাঁও এই 5খন হুজাই ইনক্লুডিং এই 6-7খন জিলাত যে এই ধৰণৰ কাৰবাৰ ঘটিছে আমি কৰিমগঞ্জ পাহৰি গ'লেও নহ'ব হাইলাকান্দিও সেই ধৰণে আছে এই ল'ৰাখিনিক আমি যোগাযোগ কৰি তেওঁলোক মুছলমানেই কিন্তু সেই যিসকলে আমাৰ লগত যোগাযোগ কৰিছে মোৰ ওচৰলৈ নিজে আহিছে ব্যক্তিগতভাৱে কেইবাটাও সংবাদ মাধ্যমে সেই কথাবোৰ আমি তেওঁলোকক লৈ গৈছোঁ কাৰণ আমি পুলিচে তেওঁলোকক সহযোগ নকৰে আৰু তাত মাতব্বৰ বুলি কিছুমান থাকে তেওঁলোকে আমাক জনোৱা মতে সেই মাতব্বৰবোৰে এই ধৰণৰ কামটো কৰে এতিয়া সেই মাতব্বৰৰ পৰা মুছলমান সমাজত থকা মাতব্বৰৰ পৰা বাংলাদেশৰ হাই কমিশ্যনৰ অফিচৰ সেই অফিচাৰজনলৈকে আৰু পুলিচৰ বিষয়া যিজন মুছলমান সেইটোলৈকে মুছলমানে যদি তেওঁলোকৰ একমাত্ৰ যোগসূত্ৰ হয় তেতিয়াহ'লে আমি কি কৰিম আমিতো সেইটোকে ক'ব লাগিব কিন্তু আমি যেতিয়া মুছলমান বুলি কওঁ শিলাদিত্য দেৱ ডাঙৰীয়াই যিটো কথা ক'লে যে এজন পুলিচ অফিচাৰে আনজন অভিযোগকাৰীক কৈছে তুমি মুছলমান হৈ আন এজন মুছলমানৰ বিৰুদ্ধে কিয় মাত মাতিছা তেওঁলোকে যদি কেৱল মুছলমানৰ খাতিৰতে সমগ্ৰ প্ৰক্ৰিয়াটো চলাই বিদেশীক আনি দেশী স্বদেশী কৰাব খোজে তেতিয়াহ'লে আমিওতো সেই মুছলমান বুলিয়ে ক'ব লাগিব সেই কথাটো ক'লে অন্ততঃ অসমৰ বা ভাৰতীয় যিসকল যোগ্য মুছলমান তেওঁলোকে যাতে সেইটো আপত্তি নকৰে কাৰণ এই প্ৰক্ৰিয়াবোৰ প্ৰমাণ সহকাৰে দেখুৱাইছে আজিতো আৰু স্পষ্ট হৈছে এতিয়া আৰু সুবিধা হ'লে যে ক'লো বঙাইগাঁৱৰ পৰা কি চেঙাৰ পৰা আপোনাৰ ঢলগাঁৱৰ পৰা যিসকল মুছলমান যোগ্য মুছলমানে যিসকল যোগ্য ভাৰতীয় অসমীয়াই আমাৰ লগত যোগাযোগ কৰিছে বিভিন্ন সময়ত তথ্য দিব খুজিছে তেওঁলোকক লৈও আমি কৈছোঁ আজি আপোনালোকৰ মাধ্যমত তেওঁলোককো মাধ্যমেও এই যিটো ঘটি আছে সামগ্ৰিকভাৱে অসমখনক ইছলামীকৰণ কৰাৰ যিটো প্ৰক্ৰিয়া সেই তাহানিৰ পৰা যিটো হৈছিল তাৰ যে ব্লুপ্ৰিণ্ট কি ধৰণে সোমাই পৰিছে চাৰিওফালে এই কথাটো কি ধৰণে হৈছে আমিও আপোনালোকৰ আগত স্পষ্ট কৰি দেখুৱাম নিশ্চয় অধিবক্তা জুনেইদ খালিদ আমাৰ মাজত সেই উপস্থিত হৈছে মই স্বাগতম জনাইছোঁ খালিদ ডাঙৰীয়া আপুনি শিলাদিত্য দেৱৰ কথাখিনি নুসুধিলে প্ৰথম কিন্তু মই অকণমান আভাস দিবলৈ চেষ্টা কৰিছোঁ সত্যৰঞ্জন বৰাৰ কথাখিনি শুনিছে তেখেতসকলৰ মতে কথাটো এনেকুৱা যে এটা ব্যৱস্থাৰ অধীনত বা ব্যৱস্থাৰ সহযোগত বাংলাদেশী ভোটাৰে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিব পাৰিছে
আৰু য'ত একাংশ ভাৰত চৰকাৰ বা অসম চৰকাৰৰ আৰক্ষী বিষয়া অসমৰ আৰক্ষী বিষয়া যিখিনি ইছলাম ধৰ্মাৱলম্বী তেখেতসকলে সহায় কৰিছে আৰু তেখেতে অভিযোগ উত্থাপন কৰিছে যে গুৱাহাটীস্থিত বাংলাদেশৰ সহ উচ্চায়ুক্তৰ কাৰ্যালয়টো এটা তাৰ হাব হৈছে খালিদ ডাঙৰীয়া তেখেতে উদাহৰণ দিছে ছয়ফুৰ ৰহমান তালুকদাৰ যি বাংলাদেশী ভোটাৰ যি বৰ্তমানো আছে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰি আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ চাওক এইটো শিলাদিত্যদেৱ ডাঙৰীয়াই কওক বা যিকোনো এজন ব্যক্তিয়ে কওক শিলাদিত্যদেৱ ডাঙৰীয়া বিশেষ ব্যক্তি হিচাপে নহয় বা এনিবডি যিটো এলিগেশ্যন আনিছে এইটো ধৰ্মৰ আউটত আমি এইটো বস্তু এনালাইচিছ নকৰি এইটো আমাৰ দেশৰ একতা অখণ্ডতা ছিকিউৰিটিৰ কাৰণে এটা ডাঙৰ ইছ্যু আৰু এইটো প্ৰমাণ কৰি পেলাইছে যে চৰকাৰখন কিমান বিফল হৈছে যিকোনো লেভেলত হওক কিয় আপোনাৰ পুলিচৰ লেভেলত হওক এডমিনিষ্ট্ৰেটিভ লেভেলত হওক যিকোনো লেভেলত নহওক কিয় চৰকাৰখন কিমান বিফল হৈছে আৰু এই বস্তুটো যদি আমাৰ গুৱাহাটীত ধৰি লওক এটা হাই কমিশ্যনাৰ এটা অফিচ আছে বাংলাদেশৰ এটা সেই বস্তুটো আমি এই আপোনাৰ মানে চৰকাৰীভাৱে এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আপোনাৰ যিটো আছে আপোনাৰ আমাৰ যিটো হোম ডিপাৰ্টমেণ্ট আছে বা আমাৰ ফৰেন এফেয়াৰ্ছৰ ডিপাৰ্টমেণ্ট আছে যিকোনো যেনেকৈ সেই ডিপাৰ্টমেণ্ট কনচাৰ্ট ডিপাৰ্টমেণ্টৰ থ্ৰু দি আমি ইমিডিয়েট বস্তুবিলাক ইণ্টিমেট কৰিব লাগে আৰু যিটো প্ৰক্ৰিয়া আছে ছিষ্টেমৰ মাজেদি গৈ এই বস্তুটো হাইলাইট কৰি পেলাই আমি এটা হিন্দু মুছলিম বুলি এইটো আমি এতিয়া এজ এ মুছলিম মই এইটো কেতিয়াও ছাপৰ্ট নকৰোঁ যে এজন বিদেশী মানুহ আহি পেলাই সি মুছলমান হ'ল বুলিয়ে তাক সি এনেকৈ নাগৰিক হ'ব আৰু মই ছাপৰ্ট কৰিম সেইটো মই কেতিয়াও নকৰোঁ সেই হিন্দু হওক বা মুছলমান হওক মোৰ দেশখন আগত আৰু ইছলামে সেইটোৱে শিক্ষা দিছে যে তোমাৰ ইমান যিটো মোৰ বিশ্বাস যিটো ইমান বুলি কয় দেশ ভক্তিটো ইমানৰ এটা অংশ ইমান যিটো কয় বিশ্বাস যিটো আল্লাহৰ প্ৰতি যিটো বিশ্বাস সেই বিশ্বাসৰ ৭০টা ব্ৰাঞ্চ আছে এটা ব্ৰাঞ্চ হৈছে দেশ ভক্তি এটা যদি মই দেশ ভক্তিয়ে নকৰোঁ মই মোৰ দেশখনৰ প্ৰতি ভক্তিয়ে নকৰোঁ মোৰ ধৰ্মটো পৰিপূৰ্ণ নহ'ব তো এইবিলাক বস্তু যদি চিৰিয়াছলি হৈছে এইটো ছিষ্টেমৰ ফেইলিয়ৰ হৈছে গভৰ্ণমেণ্টৰ ফেইলিয়ৰ হৈছে এইবিলাক চিৰিয়াছ নোট লৈ পেলাই আমি ভাৰত চৰকাৰ অসম চৰকাৰৰ কৰি এনেকুৱা মানুহ আইডেণ্টিফাই কৰি ৰিপৰ্ট কৰাৰ ব্যৱস্থা কৰিব লাগে সেইটোত আমি আজিৰ পৰা নহয় অসম চুক্তিখন ভিত্তি কৰি পেলাই আমি সদায় কৈ আছোঁ যে ধৰ্মৰ আওতাত নানি পেলাই যদি কোনো মানুহ এনেকৈ অনুপ্ৰৱেশ কৰি আহিছে সেইবিলাক মানুহ বিতৰণ কৰিব লাগে ধন্যবাদ মই শিলাদিত্যদেৱ আপুনি গোটেই প্ৰসংগটোত আমচুক আপুনি লক্ষ্য কৰি লোৱা দেখা গৈছিল শেহৰ ফালে আপুনি উল্লেখ কৰিছিল যে আমচুৱে কিয় আমচু কৰিছে আমচুৱে কিয় বাংলাদেশী নাই বুলি কৈ থাকে মই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ মই ৰেজাউল আপুনি শুনি আছে মোক শুনি আছোঁ ৰেজাউল গোটেই কথাখিনি মই আপোনাৰ পৰা জনাৰ চেষ্টা কৰিছোঁ আপোনাৰ প্ৰতিক্ৰিয়া গোটেই বিষয়টো প্ৰথম আৰু দ্বিতীয় প্ৰত্যক্ষভাৱে শিলাদিত্যদেৱে আপোনালোকক লক্ষ্য কৰি পেলাই আপোনালোকক কিছু প্ৰশ্ন কৰিছে সেই প্ৰশ্নখিনি উত্তৰ বিচাৰিছোঁ ৰেজাউল কৰিম হয় প্ৰথম কথা হৈছে যে আমি 1971 চনৰ পিছত অহা ই হিন্দু হওক মুছলমান হওক অসমৰ পৰা বিতৰণ কৰিব লাগে এইটো আমি একমত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে কোনো বিদেশীক অসমত স্থান দিয়াটো নিবিচাৰোঁ মই স্পষ্টকৈ কৈছোঁ আৰু আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে ওতঃপ্ৰোতভাৱে বাৰে বাৰে কৈ আহিছোঁ যে কোনো 71ৰ পিছত যদি কোনো মুছলমান আছে দেখুৱাই দিয়ক চৰকাৰে ধৰি বান্ধি আমি সহযোগ কৰিম তেওঁলোকক উলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক কিন্তু আজি শিলাদিত্যদেৱ ডাঙৰীয়াই যিখিনি কথা উত্থাপন কৰিছে আৰু আমচুক টাৰ্গেট কৰি লৈছে যে আমি বাংলাদেশী নাই বুলি কোৱা নাই আমি বাংলাদেশী নাই বুলি কথাটো কোৱা নাই কাৰণ শিলাদিত্যদেৱ ডাঙৰীয়াক আজি 2-3 বছৰৰ পৰা মই চেলেঞ্জ কৰি আছিলোঁ যে তেওঁৰ নাগৰিকত্বটো আগত প্ৰমাণ কৰক কিন্তু কৰিব পৰা নাই গতিকে মই কেনেকৈ ক'ম যে বাংলাদেশী নাই গতিকে প্ৰথম কথাটো হৈছে সেইটো দ্বিতীয় কথা হৈছে শিলাদিত্যদেৱ এই সমগ্ৰ কন্টিনিউ ওপেনিং ৰিমাৰ্কছ মোৰ নাগৰিকত্ব আছে কাৰণে তো সাহসেৰে বহিছো মই অসমৰ বাসিন্দা আৰু মই লুকাই বহিছে নেকি মই কৈছো মই লুকাই পেলাই বহিছো নেকি মই ওপেনলি চ্যালেঞ্জ না ৰেজাল্ট শিলাদিত্যদেৱ ওপেনিং ৰিমাৰ্কছ আমি ডিবেটলৈ কথা ক'ব নিদিব আমি ডিবেটলৈ যাম এই আমচু ষ্টাইলৰ কথা ক'ব নিদিব ডিবেটলৈ যাম ৰেজাল্ট মই যাম ডাঙৰীয়া যাম মোক বুজিবলৈ দিয়ক হয় কন্টিনিউ মোক শুনিবলৈ দিয়ক মই শিলাদিত্যদেৱ ডাঙৰীয়াৰ কথাত কাউণ্টাৰ দিয়া নাই মোক পিছত কাউণ্টাৰ দিব এটা শিলাদিত্যদেৱ ডাঙৰীয়াই যিখিনি অভিযোগ আনিছে এইটো দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি এটা ভাবুকি কিন্তু শিলাদিত্যদেৱ ডাঙৰীয়াই যে অভিযোগ আনিছে অভিযোগখিনি যে সত্য এই কথাখিনি প্ৰমাণ কৰিবৰ কাৰণে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ছফিউৰ ৰহমানৰ ক্ষেত্ৰতো হওক আৰু শিলাদিত্যদেৱ ডাঙৰীয়াই যে অভিযোগ আনিছে এই শিলাদিত্যদেৱ ডাঙৰীয়াকো এটা ইনকুৱাৰীত আনিব লাগে কাৰণ ইয়াত কিছুমান ঘটনা ইয়াত ঘটিছে শিলাদিত্যদেৱ ডাঙৰীয়াই যিখিনি কথা কৈছে তাৰ প্ৰত্যুত্তৰত মই যোৱা 2 ঘণ্টাত যিখিনি ষ্টাডি কৰিছোঁ আৰু মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ বিভিন্নজনৰ লগত যে আব্দুল কায়ুম নামৰ ব্যক্তিজনে
ছফিউৰ ৰহমান তালুকদাৰ 85 বছৰ বয়স তেওঁৰ বিৰুদ্ধে এটা গোচৰ বিদেশীৰ গোচৰ ৰুজু কৰিছিলে আৰু এই গোচৰটো আছিলে 572/2012 আৰু 2018ত এফটি ফৰেনাৰ্ছ ট্ৰিব্যুনেলে তেওঁক ভাৰতীয় নাগৰিক বুলি ডিক্লেয়াৰ কৰিলে তাৰ পিছত আকৌ আব্দুল কায়ুম আব্দুল নূৰ দেলৱাৰ হুছেইন এই তিনিজন ব্যক্তিয়ে আকৌ হজাই আৰক্ষী অধীক্ষকৰ ওচৰত এফআইআৰ দাখিল কৰিলে তেতিয়া হজাই আৰক্ষী অধীক্ষকে তদন্তকাৰী অফিচাৰে যেহেতু কথাখিনি ওপৰলৈ পঠিয়াব নোৱাৰে বৰ্ডাৰ ডিজিপি তেতিয়া কথাখিনি হজাই আৰক্ষীকক অধীক্ষকক জনালে যে এইখিনি বাংলাদেশ উচ্চ আয়ুক্তলৈ বাংলাদেশ হাই কমিশ্যনলৈ পঠাব লাগে বাংলাদেশ হাই কমিশ্যনক যেতিয়া পঠোৱা হ'ল বাংলাদেশ হাই কমিশ্যনে এইটো ফেক্ট আৰু ফেব্ৰিকেটেড বুলি তেওঁলোকে ক'লে তাৰ পিছত বৰ্ডাৰ ডিজিপিয়ে হজাই আৰক্ষী অধীক্ষকক নিৰ্দেশ দিলে যে ভুৱা গোচৰ যিসকলে জাপি দিছে তেওঁলোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব লাগে আৰু সেইমতে তিনিজন ব্যক্তিৰ নামত এফআইআৰ হৈছিল দুজন এৰেষ্ট হৈছিল জেল হাজতলৈ গৈছিল গতিকে ইয়াত আৰু এটা কথা তেওঁ কৈছে যে ইকবাল হুছেইন নামৰ ডিএছপি যিজন আছে মই ভাবো যে অফিচাৰসকলক ধৰ্মৰ নামত ইয়াত আনিব নালাগে অফিচাৰে হয় তেওঁলোকে কোনো ধৰ্মৰ ক্ষেত্ৰত পক্ষপাতিত্বমূলক কৰিব নালাগে ইকবাল হুছেইন সেই সময়ত হজাৰ ডিএছপি বৰ্ডাৰত নাছিলেই আৰু এটা কথা তেওঁ কৈছে যে গুৱাহাটী হাইকোৰ্টে এই আব্দুল কায়ুম নামৰ যিজন অফিচাৰ আছে সেই অফিচাৰজনৰ কথাবিলাক হাইকোৰ্টে নাকচ কৰিছে কেছটো চলিছে এফটি কোৰ্টত শিলাদিত্যদেৱ ডাঙৰীয়াই হাইকোৰ্টৰ অৰ্ডাৰটো ক'ত পালে শিলাদিত্যদেৱ ডাঙৰীয়া হাইকোৰ্টৰ অৰ্ডাৰটো ক'ত পালে গতিকে কেছটো চলিছে এফটি কোৰ্টত আৰু এইটো 90 দশকত এই আব্দুল কায়ুম নামৰ ব্যক্তিজনৰ লগত ছফিউৰ ৰহমানৰ মাটিবাৰীৰ কাজিয়া আছিল য'ত দুজন মানুহৰ মৃত্যু হৈছিল গতিকে এনেকুৱা ঘটনাৰ আলম লৈ ছফিউৰ ৰহমানৰ লগত এই ঘটনাবিলাক সংঘটিত হৈছে তথাপিতো মই কৈছো ছফিউৰ ৰহমানৰ নামত যেহেতু এলিগেশ্যন আহিছে আৰু শিলাদিত্যদেৱ ডাঙৰীয়াই সঁচাই মিছাই যিহেতু মিছা কথাবিলাক ইয়াত কৈছে গতিকে মই ভাবো যিসকল অফিচাৰ হজাই আৰক্ষী অধীক্ষকগৰাকী বৰ্ডাৰ ডিজিপি শিলাদিত্যদেৱ ডাঙৰীয়া ছফিউৰ ৰহমান গোটেই কেইজনৰ বিৰুদ্ধে মানে এটা ইনকুৱাৰী হ'ব লাগে ইনকুৱাৰী হৈ ছফিউৰ ৰহমান বিদেশী হয় নে নহয় বাংলাদেশী হয় নে নহয় আৰু কোনে কেনেকৈ ৰিপৰ্ট দিলে আৰু শিলাদিত্যও যদি মিছা কথা কৈ আজি এটা বিভ্ৰান্ত সৃষ্টি কৰি কাৰণ তেওঁ এতিয়া ভিৰ বাছত সিট নোপোৱা যাত্ৰী তেওঁ বিজেপিৰ এতিয়া ভিৰ বাছত সিট নোপোৱা যাত্ৰী লামডিঙৰ পৰা নিৰ্বাচন খেলিব গতিকে মিডিয়া ফোকাছ লাগে গতিকে মিডিয়া ফোকাছৰ একমাত্ৰ ইস্যু হৈছে মুছলমান আসল ক্যাৰেক্টাৰ আহি গ'ল এতিয়া আমছুৰ যিটো আসল ক্যাৰেক্টাৰ যেটো উলংগ ক্যাৰেক্টাৰ আমছুৰ এইটো আহি গ'ল তেওঁলোকে বাংলাদেশী মুছলমানৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যুক্তি দেখাব নাই মই এটা বিৰতি ল'ব লাগিব তাৰপিছতে দুজনে ডিবেট কৰিব আপোনাৰ ওপৰত স্কেনাৰ লগাব লাগিব আপোনাৰ নাগৰিকত্বৰ ওপৰত স্কেনাৰ লগাব আৰু আপোনালোকে নিজে অসমীয়া বুলি কয় কিয় আমছু বনাইছে কিয় আসু কৰা নাই বা কিয় এজেৱাইচিপি কৰা নাই আমি অসমীয়া কিয় কৰা নাই নাই মই বিৰতি ল'ব লাগিব তাৰপিছতে ডিবেটলৈ যাম ৰেজাউল কৰিম চৰকাৰে যিখিনি কথা উত্থাপন কৰিছে বা শিলাদিত্যদেৱ ডাঙৰীয়াই যিখিনি কথা উত্থাপন কৰিছে আমি গোটেইখিনি চালি জাৰি চাব লাগিব অৰ্থাৎ মই এইটো কথাহে মই ৰাইজলৈ এৰিছো শিলাদিত্যদেৱ ডাঙৰীয়া আমি ইয়াৰ পিছতে ডিবেটলৈ যাম ৰেজাউল কৰিম মই ইয়াৰ পিছতে ডিবেটলৈ যাম কথাটো হ'ল যে ইমান এটা স্পৰ্শকাতৰ সমস্যাক লৈ এই ধৰণৰ কথা বতৰাবিলাক যদি হয় ৰেজাউল কৰিম চৰকাৰে যিটো কথা উত্থাপন কৰিছে মই দুইজনৰ কথাখিনি শুনিছোঁ বা দুইখিনি আটাইকেইজনে মন্তব্যখিনি শুনিছোঁ প্ৰথম কথা যে বিষয়টো দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত প্ৰথম দ্বিতীয় যে ক'ৰবাৰ মাটিবাৰীৰ কাজিয়া ক'ৰবাত ভাই ককাৰ কাজিয়া যদি আহি পেলাই কোনোবা মুছলমান হোৱাৰ কাৰণে কোনোবা হিন্দু হোৱাৰ কাৰণে যদি এই ধৰণৰ পৰ্যায় এটা পায়হি তেন্তে গোটেই দেশৰ ব্যৱস্থাটোকেই বৰ কুঠাৰাঘাত কৰা হ'ব সেইটো বৰ স্পৰ্শকাতৰ কথা জুনেইদ ডাঙৰীয়া কিছু কথা মই জানিবলৈ চেষ্টা কৰিম আচলতে আমাৰ যিটো ন্যায় ব্যৱস্থা তাক ক'ৰবাত সেই ব্যৱস্থাটোকো কি ক'ৰবাত কেনেবাকৈ এই ধৰণৰ প্ৰসংগসমূহে বিপথে পৰিচালনা কৰিব পাৰে নেকি মই শব্দটো আচলতে ব্যৱহাৰ কৰাটো কিমান উচিত হৈছে মই নাজানো যে যিখিনি কথা বতৰা পোহৰলৈ আহিছে এতিয়াৰ আহিবলৈ লৈছে প্ৰতিটো কথাৰ কি যিখিনি অভিযোগ আজি উত্থাপিত হৈছে ফৰেনাৰ ট্ৰিব্যুনেল হাইকোৰ্ট লোৱাৰ কোৰ্ট বাংলাদেশী হাই কমিশ্যনাৰ আমছু শিলাদিত্যদেৱ ডাঙৰীয়া সকলোখিনি কথা আকৌ এবাৰ স্পষ্টভাৱে পাতিবলৈ চেষ্টা কৰিম কিছু কথা ওলাইছে কিছু কথা ৰাজহুৱা হৈছে কিন্তু মোৰ পণ্ডলৈ যিটো প্ৰশ্ন আহিছে যে ভাৰতৰ বা আমাৰ দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত এটা প্ৰশ্ন সাৰ্বভৌমত্বৰ লগত জড়িত কিছু অভিযোগ কিন্তু এই অভিযোগসমূহ বা এই প্ৰশ্নসমূহক লৈ পেলাইও মানুহে ল'ৰা ধেমালি খেলিব পাৰে নেকি বা এই প্ৰশ্নসমূহ বা এই ক্ষেত্ৰসমূহক লৈও মানুহ বিক্ৰী হ'ব পাৰে নেকি এইখিনিতে মই শিলাদিত্যদেৱ ডাঙৰীয়া আপোনাক মই জনাওঁ গুৱাহাটীস্থিত বাংলাদেশৰ যিটো সহ উচ্চায়ুক্তৰ কাৰ্যালয় এছিষ্টেণ্ট হাই কমিশ্যনাৰেট যিটো আছে তাৰ পৰা আমাক যোগাযোগ কৰিছে তেখেতসকলে পোনপটীয়াভাৱে কৈছে যে যিহেতু এটা ফৰেইন মিছন আপুনি
আপোনাৰ নাম লৈ পেলাই কৈছে যে আপুনি পোনপটীয়াভাৱে তেখেতসকলক এই ধৰণৰ অভিযোগ উত্থাপন কৰিব নোৱাৰে তেতিয়া মই তেখেতসকলক কৈছোঁ মোৰ যিটো ভাৰ্চন যে আপোনালোকে যদি কোনোবা যদি অথৰাইজ পাৰ্চন আছে আপোনালোক সংযোজিত হওক আমাৰ লগত অন টেলিফোন আপুনি আছে শিলাদিত্যদেৱ ডাঙৰীয়া আমাৰ লগত আছে আপোনালোকে পোনে পোনে কথাখিনি ক্লিয়াৰ কৰিব পাৰিব জবাবটো মই দিব পাৰিমনে কাৰ তাৰমানে এই যে তেখেতে যে ফোন কৰি পেলাই যে কথাটো ক'লে এইটো মোৰ কথা নহয় এইটো গুৱাহাটী হাইকোৰ্টৰ কথা য'ত তেওঁলোকে জাষ্টিছ আপোনাৰ অনাৰেবল জাষ্টিছ কল্যাণ ৰায় সুৰানা তেখেতে তেওঁৰ জাজমেণ্টত উল্লেখ কৰিছে তেওঁ উল্লেখ কৰিছে মই পঢ়ি দিব বিচাৰিছোঁ মানে এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফিচৰ যিসকল মানুহ বহি আছে তেওঁলোকৰ গেথাতে দ্য এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফ গভৰ্ণমেণ্ট অফ পিপলছ ৰিপাব্লিক অফ বাংলাদেশ ইন গুৱাহাটী presents his compliments to the office of the superintendent of police of Hojai district government of Assam and with reference to the letter bearing number Hojai B/B/2022/402 dated 13/10/2022 regarding authenticity verification of the documents of a suspected Bangladeshi national namely Saifur Rahman Talukdar son of late Sonu Mia Talukdar village West Muslimabad post office Muslimabad Balaganj district Sylhet Bangladesh has the honor to inform that the documents of Saifur Rahman Talukdar could not be traced. Hence, all documents including his birth certificate, national ID, etc. are found to be fake and fabricated. Will the Assistant High Commissioner Office in Guwahati decide all this? And do the Indian official have the right to write a letter to the Assistant High Commissioner Office in Guwahati? Because we have a protocol. আমাৰ প্ৰটকলে কি কৈছে যে আমাৰ সৰকাৰী বিষয়াসকলে হোম মিনিষ্ট্ৰীক জনাব হোম মিনিষ্ট্ৰী এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক জনাব আৰু তাৰপিছত যদি ক্লেৰিফিকেশ্যন কৰিব লাগে দে উইল ৰাইট টু আৱাৰ মিছন ইন ঢাকা আমাৰ যি ইণ্ডিয়ান হাই কমিশ্যন অফিচ আছে ইন ঢাকা তেওঁলোকৰ কাগজ পঠাব তেওঁলোকে তাতে তদন্ত কৰি পেলাই ওলাব তেওঁলোকৰ পৰা আমি ৰিপৰ্ট ল'ম আমি আমাৰ ইণ্ডিয়ান অফিচৰ পৰা খবৰখিনি ল'ম নে আমি বাংলাদেশী অফিচৰ পৰা বাংলাদেশীৰ খবৰ ল'ম নিশ্চয় মই প্ৰশ্নটো তেখেতসকলে ডাঙৰীয়া মই যিটো কথা সুধিছোঁ তেখেতে আৰু এটা কথা উত্থাপন কৰিছিল যে ফৰেনাৰ ট্ৰিবিউনেলৰ গোটেই বিষয়বস্তুটোকো তেখেতে প্ৰশ্নৰ আওতালৈ আনিছে এই যে ৰেজাউল কৰিমে উল্লেখ কৰিছিল যে মাটিবাৰীৰ কাজিয়া গৈ পেলাই এই ধৰণৰ পাইছেগৈ তেখেতে কিছু সৰজমিন তদন্ত কৰিছে আইনী ব্যৱস্থাটোত এই ধৰণৰ প্ৰসংগবিলাকেও এই ইমান এটা স্পৰ্শকাতৰ কথা বতৰা মিছলিড কৰিব পাৰে নেকি চাওক এই যিটো আপোনাৰ এই মানে এই ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বা আমাৰ FT-বিলাকৰ যিটো প্ৰচিডিঅ'ৰ হয় প্ৰচিডিংছ হয় এইটো মেয়াৰলি এটা ৰিপৰ্টৰ ওপৰত হয় আপোনাৰ বৰ্ডাৰৰ আমাৰ এটা প্ৰত্যেক ডিষ্ট্ৰিক্টৰ এটা বৰ্ডাৰ ব্ৰাঞ্চ থাকে বৰ্ডাৰৰ এজন ছুপাৰিনটেণ্ডেণ্ট থাকে এই বৰ্ডাৰ পুলিচে যদি কোনোবা সন্দেহজনক ব্যক্তি থাকে সেই ব্যক্তিজনৰ ৰিপৰ্টটো গৈ পেলাই FT-ক এটা ৰিপৰ্ট ছাবমিট কৰে যে এই মানুহজনৰ এনেকৈ তেনেকৈ এই মানুহজন সন্দেহজনক আমি কৰিছোঁ তে সেই ৰিপৰ্টটোৰ ওপৰত আপোনাৰ ফৰ্ম 12 বুলি কয় সেই ৰিপৰ্টটোৰ ওপৰত আপোনাৰ গৈ পেলাই FT সেই মানুহজনক সামন কৰে যে আপোনাৰ ওপৰত এনেকৈ আমি এটা ৰিপৰ্ট আহিছে আপুনি আপোনাৰ ডকুমেণ্টছ দি পেলাই ভেৰিফাই কৰক চ' বাৰ্ডেন অফ প্ৰুফ যিটো হয় বাৰ্ডেন অফ প্ৰুফটো আপোনাৰ ছেকশ্যন যিটো 9 আছে সেইটো আপোনাৰ ওপৰত হয় আপুনি প্ৰুফ কৰিব যে আপুনি ভাৰতীয় হয় নে নহয় আৰু সেইটো তেখেত ছেটিছফাই হ'ব যিজন মেম্বাৰ আছে যাৰ তেখেত এজন মেম্বাৰ বুলি কোৱা হয় ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ মেম্বাৰে ছেটিছফাই হৈ পেলাই তেখেতৰ অপিনিয়নটো দিব অপিনিয়ন মোৰ অপিনিয়নত এইজন মানুহ ভাৰতীয় নাগৰিক হয় বা নহয় এতিয়া ইয়াত কথা এটা আছে আপোনাৰ ধৰি লওক এই যিটো ৰিপৰ্টিঙৰ যিটো প্ৰচিডিঅ'ৰ আছে পুলিচে যিটো ৰিপৰ্টিং কৰে সেইটোত কাৰো কণ্ট্ৰল নাই তাৰমানে কোনো স্পেচিফিকেশ্যন কোনো নাই সাপোজ এতিয়া মোৰ ওপৰত যদি আপোনাৰ কিবা আক্ষেপ আছে এনেকুৱা হৈছে কেইবাটাও ঘটনা হৈছে এতিয়া এইবিলাক যদি মই এখন কিতাপ খুলিব গ'লে তাৰ কাৰণে আপুনি এটা পৃথককৈ এটা মোৰ আপোনাৰ ওপৰত সন্দেহ হৈছে মই আপোনাক এনেকৈ সেই আৰু এইবিলাক বহুত কথা হৈছে ভোট এইবিলাক যদি আপুনি কিতাপখন খুলিব যায় বহুত ডাঙৰ কথা হৈছে এইবিলাকতো এটা পেণ্ডোৰা খুলি যাব এটা বেলেগ এটা পেণ্ডোৰা খুলি যাব এইটো এটা আইনী প্ৰক্ৰিয়া হয় কিন্তু কোৰ্টত যোৱাৰ লগে লগে কোৰ্ট বাউণ্ড কোৰ্টে এইটো দিবই লাগিব আপোনাক নটিছখন দি সি নিজকে চাৰ্টিফাই কৰিবই লাগিব এটা টাইম বাউণ্ড পিৰিয়ডৰ ভিতৰত কিন্তু পুলিচে কি ভিত্তিত দিলে কি কৰিলে কি নকৰিলে এইবিলাক পুলিচে সেই ভিত্তিটোৰ কোনো মানে কণ্ট্ৰলিং নাই তাৰমানে সাপোজ এতিয়া কাৰোবাৰ ওচৰত কিবা বেয়া লাগিছে সি গৈ কৈ দিলে এইটো আপুনি এটা ৰিপৰ্ট পঠাই দিয়ক FT-য়ে চামন পঠাই দিলে তাত এতিয়া আপুনি মানে এনেকুৱা ক্ষেত্ৰত হৈছে আপোনাৰ মানে আপোনাৰ বিদেশী ডিক্লেয়াৰ হৈছে FT-বিলাকৰ পৰা যেনেকৈ মানে এটা নামৰ খেলি মেলি KHU খাদেজা খুদেজা চাব দেই খাদেজা KHA আপোনাৰ মানে ভোটাৰ লিষ্টত KHA আছে আপোনাৰ ধৰি লওক মেট্ৰিকৰ চাৰ্টিফিকেট KHU আছে নহয় এইটো অমিল হৈছে আপোনাৰ এইটো লিনেঞ্চিটো মিলা নাই লিনেঞ্চটো মিলা নাই এইটো লিনেঞ্চিৰ মানুহ নহয় এখেত বিদেশী
এইবিলাক কৰি পেলাই এইকাৰণে সুপ্ৰিম কোৰ্টে ৰিচেণ্টলি আব্দুল ৰহিমৰ যিটো কেছ আছে খুব গোটেই ইণ্ডিয়াত এইটো হৈছে এইবিলাক চব নচাত কৰি দিছে সুপ্ৰিম কোৰ্টে কৈছে এটা গ্ৰামেটিকেল এলফাবেটিকেল বা গ্ৰামেটিকেল এলফাবেটিকেল নামৰ ভুলত এজন মানুহক বিদেশী কৰিব নোৱাৰিব আপুনি কোনো পথে নোৱাৰিব এইটো সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্ট নিশ্চয় মই যাম মই ৰেজাউল মই তাৰপিছতে সত্যৰ ওচৰলৈ আহিম ৰেজাউল মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি যিটো কথা উল্লেখ কৰিছিল যে মই এতিয়া যদি এই প্ৰসংগটোলৈকে আহোঁ এই প্ৰসংগটোৰ আঁত ধৰি যদি আপোনাক সোধোঁ যে আপুনি চৈফুৰ ৰহমান তালুকদাৰৰ কথা উল্লেখ কৰিছিল তেখেত 80 ইয়াৰ্ছ মানুহ বয়সীয়া এগৰাকী ব্যক্তি বুলি আপুনি আপোনাৰ অনুসন্ধানত বা আপোনাৰ সংগঠনৰ অনুসন্ধানত পোহৰলৈ আহিছে তেখেতে কি কয় কিবা তথ্য আপুনি চিদাদিত্য দেৱদাঙৰীয়াক কি বুলি উল্লেখ কৰিব গোটেই কথাখিনি চাওক প্ৰথম কথা হৈছে যে চৈফুৰ ৰহমান তালুকদাৰৰ বিৰুদ্ধে যিখিনি অভিযোগ আনিছে আৰু যিহেতু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি এইবিলাক কথাই দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহে গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক কৰজৰী আহ্বান জনাম যে যিজন মানুহে এপ্টিকোটে তেওঁক স্বদেশী বুলি ঘোষণা কৰিলে যিজন মানুহে ইতিমধ্যে 85 বছৰতকৈ ঊৰ্ধত হৈ গৈছে আৰু যিজন মানুহে বিভিন্ন এটা 90 দশকৰ কাজিয়াৰ বলি হৈ বিভিন্ন কেছ তেওঁৰ নামত দি থকা হৈছে তেনে ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰে ইয়াৰ ওপৰত এটা তদন্ত ঘোষণা কৰা হোক আজি দেখক বাংলাদেশ হাই কমিশনাৰৰ ওপৰত আজি শিলাদিত্য দেৱতো আজি সুপাৰ মানে ফৰেন মিনিষ্টাৰতকৈ বেছি পাৱাৰ দেখুৱাই আছে গতিকে হাই কমিশনাৰ বাংলাদেশ হাই কমিশনাৰ আছে ইণ্ডিয়ান হাই কমিশনাৰ আছে বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ নিচিনা কথা পাতি আছে গতিকে মই ভাবোঁ যে এই বিষয়টো বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ নিচিনা কথা স্পষ্ট নহয় 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 আমি বাংলাদেশৰ ৰাষ্ট্ৰ আপুনি বাংলাদেশী মানুহ হ'ব পাৰে মই অসমৰ নাগৰিক অসমীয়া হয় ভাৰতীয় নাগৰিক হিচাপে কথা পাতি আছো আব্দুল নুৰ দেলৱাৰ হুছেইন আপোনাৰ ওচৰত কিয় গৈছিল আপুনি অসমীয়া হলে আপুনি আসুত থাকিলে হয় আপুনি অসমীয়া হলে আপুনি এজেৱাইচিপি থাকিলে হয় দেলৱাৰ হুছেইনক আপুনি কিয় মিটিং কৰিছে জাতীয় সংগঠন থাকিলে হয় আপুনি ডাঙৰীয়া নিজক অসমীয়া বুলি মানি লোৱা নাই এই তিনিজন ছফিউৰ ৰহমানৰ বিৰুদ্ধে অভিযোগ অনা তিনিজনক লৈ কিয় মিটিং কৰিছে আপুনি কি গোপন বৈঠক হৈছে আপোনাৰ কিহৰ ভিত্তিত আপুনি এই তিনিজনক লগত লৈ পেলাই আপুনি এই কথাবিলাক আনিছে কিছু ভাল মুছলিম মানুহ এতিয়া ভাৰতবৰ্ষত আছে এই তিনি দিলৱাৰ হুছেইন এতিয়াও কিছুমান ভাল মুছলমান আছে এই আমাৰ মানে আব্দুল কাইমৰ নিচিনা আৰু এই নুৰৰ নিচিনা এতিয়াও আপোনাৰ এজেণ্ডা মুছলমান নকৰে তেওঁলোকে নহয় আপোনাৰ এজেণ্ডাত নচলে আপোনাৰ নিচিনা আপোনালোকৰ যিটো এজেণ্ডা এই এনআৰচিৰ সময় যিটো কৰিছিলে বৰপেটা আপোনালোকে এনআৰচিৰ সময়তে যি কাম কৰিলে এইবিলাক ৰাইজে দেখিছে বাদ দিয়ক আমচুৰ কি বস্তু আমি জানো অসমীয়া জাতিক ভাগ কৰিছে অসমীয়া জাতিক ভাগ কৰিছে আপোনালোকে নিজে ইফালৰ পৰা ইখাই আছে সিফালৰ পৰা খাই আছে ব্যক্তিগত কি এটা কৰিছে চিদাদিত্য দেৱদাঙৰীয়া আপোনাৰ প্ৰসংগটোকে আপুনি খুব ডাঙৰ কথা এটা উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰ দেৱদাঙৰীয়া শুনিবলৈ ধৈৰ্য ৰাখক আপুনি আজিলৈকে অসমীয়া কথা ঘৰত নাপাতে আপোনাৰ ল'ৰা ছোৱালীয়ে অসমীয়া কথা নাপাতে আপুনি কোনটো কথা পাতে আপুনি বাংলাদেশত কিয় গৈছে আপুনি কিয় যায় আৰে আপুনি ফাদিল কৰিম নেকি ভাৰত চৰকাৰে ডিটেক্ট কৰা মানুহক সজাই আনি বাহৰ পাতি ব্যৱসায় কৰাই আছে আপুনি এইটো তথ্য সহকাৰে ফাদিল কৰিম নহয় এইখিনি হল বাংলাদেশী মুছলমানৰ এডভোকেসিৰ কাৰণে আপোনালোকে যিটো এজেণ্ডা পাতি লৈছে এইবিলাক বন্ধ কৰক এইবিলাক পুৰণা ষ্টাইল এই মিছা কথা কৈ এইবিলাক এজেণ্ডা বন্ধ কৰক অসমীয়া ৰাইজে গম পাই গৈছে যে আপোনালোকে মিছা কথা কৈ আপোনালোকে যে নহয় এই যুদ্ধ কৰি চলতে এই দ্বন্দ্বটো চিদাদিত্য দেৱ বদাম ৰেজাউল কৰিম চৰকাৰ হলে বেয়া লাগিব ৰেজাউল প্লিজ মই এটা প্ৰসংগ উল্লেখ কৰিব বিচাৰিছোঁ সত্য আহিম মই আপোনাৰ ওচৰলৈ আহিম চিদাদিত্য দেৱদাঙৰীয়াই যিটো কথা উল্লেখ কৰিছে মই যদি আপোনাক এনেকৈ কথাটো সোধোঁ যে তেওঁ যিটো আব্দুল কায়ুম বা দিলৱাৰ হুছেইন বা কোনোবা আৰু তিনিজনৰ কথা আপুনি মিটিং কৰিছে বুলি কৈছে যে আপুনি এজন কট্টৰ হিন্দু নেতা বুলি বা হিন্দু কি বুলি ক'ম নেতা বুলি জানে সকলোৱে জানে বিভিন্ন সময়ত ধৰক আপুনি ৰাজহুৱাভাৱে আপুনি সেইখিনি তেনেদৰে আপুনি কথাখিনি কৈ আহিছে যে তেখেতে যিখিনি কথা মই যদি খোলাকৈ কৈছোঁ মই যিখিনি কথা যিহেতু এই ধৰণৰ কথা বতৰাবিলাকক লৈ পেলাই বিপথে পৰিচালিত হ'ব নালাগে যে তেখেতে যিটো ক'ব খুজিছে যে আপুনি বস্তুটো ইনষ্টিগেট কৰিছে যে তেওঁলোকৰ লগত কথা পাতিছে তেওঁ কথাৰ অৰ্থ সেইটো নাই চব এটা মনত ৰাখিব মানে তেওঁ ক'ব বিচাৰিছে তাৰমানে প্ৰব্লেমটো ক'ত জানে নাই কোনোবাই যদি আচ্ছা মই বেয়া নাপাব মই আমাৰ এডভোকেট চাব এটা প্ৰশ্ন কৰিম কিন্তু এইটো আপুনি বেলেগকৈ নল'ব দাদা এটা কথা কওক আপুনি ইণ্ডিয়ান ফাৰ্ষ্ট নে মুছলিম ফাৰ্ষ্ট চাওক মই ফাৰ্ষ্ট এজন মুছলিম আৰু মুছলিমে মোক শিকাইছে মোৰ ইছলাম ধৰ্মই মোক শিকাইছে যে তুমি যদি মুছলমান হ'ব লাগে তুমি তোমাৰ দেশখন ভক্তি কৰিব লাগে তাৰমানে এতিয়া দেশৰ যদি নেশ্যনেল ছিকিউৰিটিৰ কথা আহে
মই জান দিব লাগিব হুকুল বদল নিশ্চয় ইমানেতো আমাৰ ইণ্ডিয়ান নে আপনি মুসলিম তেতিয়া আপনি মই ফাৰ্স্ট ইণ্ডিয়ান দেশৰ ক্ষেত্ৰত আহিলে ফাৰ্স্ট ইণ্ডিয়ান কাৰণ মই মোৰ আইডেন্টিটিটো ইণ্ডিয়ান মোৰ ইণ্ডিয়ান পাছপোৰ্ট আছে আৰে আপুনি বুজি লওক না মোৰ ইণ্ডিয়ান পাছপোৰ্ট আছে আই এপ্ৰিশিয়েট মই এটো কৈ আছো মোৰ ইণ্ডিয়ান পাছপোৰ্ট আছে মই যদি এটা বাংলাদেশতো যাও মই ইণ্ডিয়ান বুলিয়ে যাম তেখেতৰ নিচিনা বহু মুছলমান মানুহ অসমত আছে যে প্ৰথম নিজৰ দেশ দেশৰ সাৰ্বভৌমত্ব আৰু ন্যাচাৰালি ধৰ্মটো থাকিবই কিন্তু আজি আমাৰ এই যেটো অফিচাৰ ৰেজাল্ট মই যাম আপোনাৰ ওচৰত যাম ৰেজাল্ট যাম ইনস্পেক্টৰ যে অফিচাৰ তেখেত কিন্তু প্ৰথম মুসলিম হৈ গল তাৰ পিছত তেওঁ কিন্তু এজন ইনস্পেক্টৰ আপুনি এটো মুসলিম বুলি হাইলাইট নকৰিব কাৰণ তেওঁ কৈছে যদি ভুল কৰিছে এইটো মানুহ গৈ কৈছে যে তুমিও এজন মুছলমান আৰু এই সাইফুৰ ৰহমান এজন মুসলিম আপুনি কাৰৰ পিছত লাগি আছে এজন কাৰৰ বাংলাদেশ হয় আপুনি লাগিব নোৱাৰে আজি নতুন নতুন তিন পাৰ্ট দি পেলাই বস্তি তৈয়াৰ হৈ আছে বাংলাদেশৰ আজিলৈকে আমসুৱে কিবা এটা কেছ ৰুজু কৰিছে নেকি কমপ্লেইন কৰিছে নেকি কিন্তু মই দি দিব পাৰিম মই আপোনাক এতিয়া 100টা নাম দি দিম আজি মই এতিয়া মোবাইল খুলি পেলাই আপোনাক আৰু নাম দি দিব পাৰিম যিসকলৰ নাম বাংলাদেশৰ মানে ভোটাৰ লিষ্টত আছে আৰু ভাৰতবৰ্ষতো আছে মই আপোনাৰ 100টা নাম এতিয়া মই মোবাইলৰ পৰা দি দিব পাৰিম মই আজি কৰি আনিছো এই সমস্যাটো আছে আপুনি আৰু এইটো হাই কোৰ্টৰ অৰ্ডাৰ এই মিস্টাৰ থাকে আপুনি সব জানে আমসুৰ প্ৰেসিডেন্ট এইটো এটা হাই কোৰ্টৰ অৰ্ডাৰ এই হাই কোৰ্ট অৰ্ডাৰ আপুনি এতিয়া পোৱা নাই ভালকে পঢ়ি লব হাই কোৰ্টৰ অৰ্ডাৰ এই হাই কোৰ্ট অৰ্ডাৰ স্পষ্টকে লিখা আছে যে ৰোল অফ দ্যাট ইনস্পেক্টৰ আৰু নহলে এই যেটো এফআইআৰ কৰিছিল ইনস্পেক্টৰে এটো স্কোৱাশ কিয় কৰি দিলে হাই কোৰ্ট why the case submitted by the inspector against the three persons high court order to role of the inspector likha ase role of the muslim inspector boli likha nai apni tat etu likha nai order to use korche nik apni etu misinterpret nokoribo etu apni public platform kori ase muslim boli misinterpret nokoribo high court e koise corrupt official muslim word to use kore na apni etu muslim boli highlight nokoribo agenda to koi asu I am talking about the agenda তেওঁ এজেন্ডাটো কি কৰিলে তেওঁ ফিল্ডত গৈ হেতুৱে ক'লে না যে এজন মুছলমান হৈ পেলাই এজন মুছলমানক কিয় তোমাল ধৰি আছা ক'ত প্ৰমাণ আছে আপুনি যে এটা পাব্লিক প্লেটফৰ্মত কৈছে এইটো কমপ্লেইন তেওঁৰ কমপ্লেইন যেটো আছে এই কমপ্লেইন লেটাৰ ডিজিপিক দিছে এই কমপ্লেইন লেটাৰটো ইয়াত আছে ইয়াত ভালকে পঢ়ি ললে আপুনি ডিজিপি উইল টেক দা নোট ডিজিপি হেতু ডিসিশন লব ডিজিপি সাসপেন্ড কৰক তেখেতক হেৰি কৰক যে তদন্তকাৰী বিষয়াৰ পদক্ষেপ মূল্যকি বিৰুদ্ধে আৰু অভিযোগকাৰী এইটো লিখা আছে এইটো আপোনাৰ ডিজিপি ল'ব মই এটা কথা সিলেক্টেড দেব কৰিয়া মই এটা মানে কি হৈছে কত ঠাণ্ডা হৈ পেলাই মানে বাংলাদেশী মুছলমান বুলি ক'লে তেতিয়া হল প্ৰটেকচন এটা আহি যায় প্ৰটেক্টিভ হৈ যায় এটা নকৰিব মুছলমান বুলি ইণ্ডিয়ান হিচাপে মানিম সিলেক্টেড দেব ইণ্ডিয়ান হিচাপে কৰক আমি যেতিয়া বাংলাদেশী মুছলমানৰ কথা আহিলে তেওঁ ক'লে যে হিন্দুখিনিৰ কথা আহি গ'ল আৰে হিন্দুকটো কা দি পেলাই 2014 লগে তো সিকিউৰ কৰিলে আপোনাৰ তো ক'বলৈ এইটো এটা নাই আপোনাক দেখ এটাটো লৈ গল আমি তো এইটো মাত মানা নাই নাই ৰব কথা ক'ব লাগিব হেতু প্ৰসংগ আনিলে কাৰণ যেতিয়া অলৰেডি দেখ ভাগ হৈছে ধৰ্মৰ ভিত্তি হিন্দু মুছলমানৰ ভিত্তি ভাগ হৈছে আমি যোৱা নাই কিন্তু হেতু কিন্তু এইটো কথা ক'ব আমি ধৰি থাকা নাই আমি যোৱা নাই কিন্তু আমাৰ পূৰ্বপুৰুষ তাত যোৱা নাই আপুনি আমাক কিছুমান বস্তু ইয়াত থাকি গলো ভাৰত আমাৰ দেশ আমি মানি শিলাদিত্য দেৱনাগৰী প্লিজ শিলাদিত্য দেৱনাগৰী নো মই এতিয়ালৈকে কথাখিনি শুনি আছো শিলাদিত্য দেৱনাগৰী প্লিজ ৰেজাল্ট কৰিম প্লিজ কথাটো হ'ল আমি এটা জ্বলন্ত সমস্যাৰ ওপৰত কথা পাতি আছোঁ আৰু ইয়াত যদি আমি কিছুমান কথা খুচৰিবলৈ যাওঁ তেতিয়াহ'লে কথাবিলাক আচল কথাবিলাক নোলাবগৈ আমাৰ প্ৰশ্নটো হৈছে যে কোনোবাই যদি দেশৰ সাৰ্বভৌমত্বৰ লগত যদি হেতালি খেলিছে কোনোবাই দেশমাতৃৰ সেৱাত যদি নিজৰ ন্যস্ত স্বাৰ্থ জড়িত কৰিছে সি হিন্দু হওক সি মুছলমান হওক সি খ্ৰীষ্টান হওক এটচেট্ৰা যি নহওক সি চৰম শাস্তি পাব লাগিব কোনোবাই যদি এইটোকে লৈ আকৌ ৰাজনীতি কৰিব খুজিছে সেও কিন্তু সমাজৰ কাৰণে হিতৰ খবৰ নহয় ৰঞ্জন বৰা মই আপোনাৰ ওচৰলৈ আহিছোঁ কথাখিনি ইতিমধ্যে দেখি আছে কথাখিনি চাওক গোটেই পৰিৱেশটো দেখিছোঁ কিন্তু যি ধৰণে দায়িত্বশীল ব্যক্তিসকল আমি যে ভাবিছোঁ আপুনি বোধহয় যিকেইজন আছে মোক বাদ দি চাগে বাকী কেইজনটো দায়িত্বশীল ব্যক্তিয়ে আৰু গোটেই কথাটো এইকাৰণে মই অকণমান সময় আঁতৰাই লৈছোঁ নিজকে এইকাৰণে কাৰণ যি ধৰণৰ কথা বতৰা দেখিলোঁ বিশেষকৈ আমচুৰ সভাপতি তেওঁ যি ধৰণে মানে উচ্ছৃংখল বাতাবৰণ বা উচ্ছৃংখল এটা মাইণ্ডছেট লৈ পেলাই কথাটো কৈছে যেন হি ইজ অলৰেডি প্ৰি ডিফাইণ্ড যাতে মই এইকেইটা কথাই ক'ম ইয়াৰ বাহিৰে মই একো নকওঁ বিষয়টো ইমান চেঞ্চিটিভ আৰু ইমান ভাৰতৰ বিষয় নহয় এতিয়া জুনেদ খালি ডাঙৰীয়াই কৈছে যে আমি ভাৰতৰ কথা যেতিয়া আহিব আমি ভাৰতীয় বুলি ক'ম ভাৰতৰ কথা চিন্তা কৰিম কিন্তু সেই বিষয়টোত আলোচনা কৰি যদি সেইজন মুছলমানেই হয় ইনস্পেক্টৰজন মুছলমান যিজন মানুহ যিজনক কথা কৈছে বাংলাদেশী নাগৰিক তেওঁ মুছলমান এতিয়া মোৰ কথাটো হ'ল এইটো যে মুছলমান হ'ল বুলিয়েই এই আমচুৰ প্ৰেছিডেণ্ট বা জুনেদ খালি ডাঙৰীয়াই ইতিমধ্যে কথাটো কৈছে তেওঁলোকে ক'বহে লাগিছিল আমি উলিয়াই দিম যদি হয়
আমচুৰ প্ৰেচিডেণ্টে আমি সেইজন মুছলমান বুলি হ'লেও আমি উলিয়াই দিম, মুছলমান হ'ল কি হ'ল, তেওঁৰ বক্তব্য আমি সেই ধৰণে পাব লাগিছিল বা ভাৰতীয় হিচাপে তেওঁৰ বক্তব্য সেই ধৰণৰ হোৱাটো আমি বিচাৰিছিলোঁ। কিন্তু তাকে নকৰি তেওঁ যি ধৰণৰ এই ৰাজনৈতিক লেতেৰাবোৰ, ইয়াত আমি ভাৰতৰ সাৰ্বভৌমত্বৰ কথা পাতিব আহিছোঁ, ইয়াত আমি কোনো ৰাজনৈতিক লেতেৰাৰ কথা পাতিব অহা নাই। অন্ততঃ আমি যেতিয়া আহিছোঁ তেতিয়া অন্ততঃ এই ৰেজাউল কৰিমহঁতৰ দৰে ব্যক্তিসকলে এইটো জনাটো উচিত যে তেওঁলোকৰ ৰাজনৈতিক সংকীৰ্ণতা, ৰাজনৈতিক সীমাবদ্ধতা তেওঁলোকৰ নিজৰ লগতেই ৰাখিব লাগে। বিষয় এটা যেতিয়া আলোচনা হৈ থাকে, কোনো ব্যক্তিক মই জনালৈকে প্ৰথম অৱস্থালৈকে যেতিয়ালৈকে ৰেজাউল কৰিম ডাঙৰীয়াই মন্তব্য কৰিছে, তেওঁক ব্যক্তিগতভাৱে এটা শব্দও কোৱা নাছিলে। আমিতো নকওঁৱে ব্যক্তি হিচাপে, কাৰণ ব্যক্তি আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। আজি শিলাদিত্যদেৱ ডাঙৰীয়াৰ যিটো বিষয়, সেই বিষয়টোহে গুৰুত্বপূৰ্ণ। গতিকে বিষয়টোৰ কথা নকৈ পিছত হ'ব। তেওঁ যদি ভাবিছে শিলাদিত্যদেৱ ডাঙৰীয়া যদি বিদেশী, তেওঁ যিটো প্ৰসংগ কৈছে তেওঁ প্ৰমাণ কৰি দিয়ক, তেওঁ সেইধৰণে কাম কৰক। আজি 2 বছৰ কাম কৰি শিলাদিত্যদেৱ ডাঙৰীয়াই যিখিনি তথ্য আনিলে, আনক ৰেজাউল কৰিমে শিলাদিত্যদেৱ ডাঙৰীয়া কওক বিদেশী বুলি, তেতিয়াহে মানিম, তেতিয়াহে গম পাম তেওঁৰ কথাত, তেওঁৰ কামত গুৰুত্ব আছে। কিন্তু তাকে কৰিব নোৱাৰি বিষয় এটা ডাইভাৰ্ট কৰাৰ যিটো কুমন্ত্ৰণা, আৰু এই কুমন্ত্ৰণাবোৰে, কুপ্ৰয়াসবোৰে প্ৰমাণ কৰি দিয়ে যে ক'ৰবাত নহয় ক'ৰবাত দেয়াৰ ইজ এ কনস্পিৰেচি। এই কনস্পিৰেচি ওপৰৰ পৰা তললৈকে মই কৈছোঁ সুনীত ভূঞা ডাঙৰীয়া শুনক, যি ধৰণে এই নিৰ্বাচনৰ প্ৰসংগ ৰাজনৈতিক কথা যিহেতু আনিছে, যি ধৰণে AIDF নষ্ট হৈ গ'ল, নোহোৱা হৈ গ'ল নহয়, আজি বদৰুদ্দিনে, কালি বদৰুদ্দিন আজমলেও পদত্যাগ কৰিছে, এই ধৰণৰ ধৰ্মকেন্দ্ৰিক যিবোৰ ব্যক্তি, যিবোৰ সংগঠন আছে কেৱল সংকীৰ্ণতাৰ মাজত, অসমৰ ক'ৰবাত আছে নেকি তেওঁলোক? কেৱল সেইখিনি মানুহৰ মাজত আছে যিখিনি মানুহক তেওঁলোকে নষ্ট কৰিছে, তেওঁলোকে পণবন্দী কৰিছে অসমৰ সাধাৰণ মুছলমানক, তেওঁলোকে পণবন্দী কৰিছে সেইসকল মুছলমানক যিসকল মুছলমানে দৈনিক কৰ্ম কৰি খায়, সেইসকল মুছলমানক হাতৰ পুতলা সজাইছে এই ৰেজাউল কৰিমৰ নিচিনা মানুহখিনিয়ে। আৰু সেইখিনিৰ কাৰণে আজি আমি এই ধৰণে বিভিন্ন ধৰণৰ কটু কথা ক'ব লগা হৈছে, যিটো আমি ক'ব খোজা নাছিলোঁ। ৰেজাউল কৰিম, গতিকে বিষয়ত কথাখিনি শুনি আছে মই শুনিছোঁ আপুনি বিষয়টোত কওক ডাঙৰীয়া, আপুনি বিষয়টোত কওক। আপোনাক কোনোদিন আমি ব্যক্তিগতভাৱে কোৱা নাই, আপুনিও ব্যক্তিগত কথা নক'ব। মই ক'ব দিছোঁ, মোক ক'ব দিয়ক, আপুনি ক'ব দিয়ক, আপুনি ক'ব দিয়ক। মই সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ কথাখিনিৰ ওপৰত মই জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে মই প্ৰথম শব্দটোৱে কৈছোঁ 1971 25 মাৰ্চৰ যদি পিছত কোনো মুছলমান আছে দেখুৱাই দিয়ক, চৰকাৰে ধৰক, আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী অসমৰ মুছলমানসকলে, মুছলমান যদি তেনেকুৱা আছে আমি ধৰি সহযোগিতা কৰিম। আৰু ছফিউৰ ৰহমানৰ ক্ষেত্ৰত যিহেতু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি অভিযোগ আনিছে, শিলাদিত্যদেৱ ডাঙৰীয়া সাৰ্বভৌমত্বৰ কথা আহিছে, দেশৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত কথা আহিছে, নাগৰিকত্বৰ ওপৰত কথা আহিছে, ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰৰ কথা আহিছে, গতিকে এই বিষয়টো এটা তদন্ত হ'ব লাগে। শিলাদিত্যদেৱ ডাঙৰীয়া প্ৰথমৰ পৰাই আজি সংবাদমেল দি পেলাই আমচুক টাৰ্গেট, আজি ইয়াত বহি পেলাই কথা কোৱাৰ আগতে আমচুক টাৰ্গেট, তাৰ মানে কি? শিলাদিত্যদেৱ ডাঙৰীয়া ঘৰৰ পৰা মাইণ্ডছেট লৈ আহে, আমিতো আমাৰ কথাখিনি ক'ব লাগিব। সত্যৰঞ্জন বৰা ডাঙৰীয়া আপুনি চাওক, যদি এইজন মানুহ বিদেশী হয় তেনেহ'লে আমি প্ৰমাণ কৰি এইজন মানুহক বিদেশত পঠাব লাগিবনে নাই? নিশ্চয় লাগিব। কিন্তু এইজন মানুহ যিহেতু এপটিকটে যিহেতু তাক ইণ্ডিয়ান বুলি ঘোষণা কৰিছে, আৰু 90 দশকৰ ইয়াত এটা মাটি বাৰীৰ কাজিয়া সংক্ৰান্তত কিছু ঘটনা ইয়াত জড়িত হৈ আছে, আৰু এই 3জন ব্যক্তিয়ে শিলাদিত্যদেৱক জেল খাটি আহি শিলাদিত্যদেৱ ডাঙৰীয়াক তেওঁলোকে সাক্ষাৎ কৰি এই মানুহজনৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে শিলাদিত্যদেৱ ডাঙৰীয়াক মানে কথা কৈছে বুলি ইতিমধ্যে আমি যিখিনি আমাৰ তথ্য আমাৰ আনিছোঁ। গতিকে গোটেই কথাবিলাক যে এটা, মই ভাবিছোঁ যে ছফিউৰ ৰহমান তালুকদাৰৰ কথাটো মই আপোনাক এটা কথা সেনেকে লৈ যাব লাগিছিল। মই আপোনাৰ লগত এটা এড কৰি দিব খুজিছোঁ। এক ছেকেণ্ড, শিলাদিত্যদেৱ ডাঙৰীয়া মইহে কৈ আছোঁ, ৰ'ব এক মিনিট, মই আপোনাক যে কায়ুম অফিচাৰ, আজি এছপি হজাই, আজি বৰ্ডাৰৰ DGP, আজি কায়ুম, এই গোটেইখিনি মানুহ যে আজি জড়িত হৈ আছিল এই ৰিপৰ্ট দিয়াতে, গতিকে এই 3জন মানুহৰ নাম আপুনি কিয় নকয়? যে গোটেই মানুহ, যোনজন মানুহ এজ এ ইনভেষ্টিগেশ্যন অফিচাৰ হোজাই ডিষ্ট্ৰিক্টৰ SP চিগনেচাৰ কৰিছে তেওঁ আছে, আৰু তেওঁলোকক এৰেষ্ট কৰিবৰ কাৰণে গুৱাহাটীৰ পৰা অৰ্ডাৰ পঠোৱা হৈছে, কাৰণ কায়ুমৰ কৈহে তেওঁ বাংলাদেশ হাই কমিশ্যনক লেটাৰ দিব নোৱাৰে, গতিকে গুৱাহাটীৰ পৰা অৰ্ডাৰ SP লৈ যোৱাৰ পিছতে হাই কমিশ্যনাৰক বাকী 3জনক এৰেষ্ট কৰিবৰ কাৰণে অৰ্ডাৰ দিছিলে। গতিকে গোটেই মানুহখিনিক আপুনি অফিচাৰখিনি যদি ভুল কৰিছে, এপটিকটে যদি ভুল কৰিছে, গোটেই ভুলবিলাক উলিয়াবৰ কাৰণে এটা ইনভেষ্টিগেশ্যন অসমৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিব লাগিছিল। তাকে নকৰি আপুনি যি ধৰণে মুছলমান বাংলাদেশী, তাত মানে এইটো হৈছে সেইটো হৈছে, আপোনাৰ মোবাইলত বাংলাদেশীৰ নাম ভৰ্তি, তাৰ মানে কি? আপুনি, মই এই কাৰণে সন্দেহ কৰিছোঁ আপোনাক
যে আপোনাৰ বাংলাদেশীৰ নাম কেনেকৈ থাকে শুনক ৰেজাউল কৰিম শুনক মোৰ মোবাইলতো নাথাকে মই আপোনাক এটা কথা কওঁ শুনক মোবাইলত কেনেকৈ থাকে ৰেজাউল কৰিম ডাঙৰীয়া লিষ্ট লৈ ঘূৰে শুনক বাংলাদেশী লিষ্ট লৈ ঘূৰে আপোনাৰ দুটা তিনিটা বিষয়ত মই দুটা কথা ক'ব লগা আছে মোৰ বিতৰ্ক কৰাৰ ই নাই মই কথাখিনি শুনি লওক অসমীয়া বাংলাদেশী যদি আছে মোৰ কথাখিনি শুনক চিনাক্ত কৰি ডিটেক্ট কৰি পঠাই দিয়ক মোৰ কথাখিনি শুনক আপোনাৰ কথাৰ পৰা মই দুটা বস্তু উঠাই লৈছোঁ মানে মই বুটলি লৈছোঁ আৰু আপোনাক মই ক'ব খুজিছোঁ আপুনি কৈছে যে তিনিজন ব্যক্তি শিলাদিত্য দেৱৰ ওচৰলৈ কিয় গ'ল আৰু আৰম্ভণিতে মই কৈছিলোঁ যদি আপুনি মোৰ কথাখিনি শুনিছিলে যে ময়ো কৈছিলোঁ আৰু অসমৰ সংবাদ মাধ্যমে সেই বাতৰিও প্ৰচাৰ কৰিছে যে চেঙাৰ পৰা দলগাঁৱৰ পৰা দৰং জিলাৰ বিভিন্নজন মুছলমান ব্যক্তিয়ে আমাৰ লগতো যোগাযোগ কৰিছে বিভিন্ন সময়ত যে তেওঁলোকৰ দেউতাকৰ তেওঁলোকৰ নাম লৈ পেলাই বিভিন্ন সময়ত বাংলাদেশী মানুহ আহি পেলাই ইয়াত নাগৰিকত্ব লৈছে আৰু বৰ্ডাৰৰ পুলিচৰ বিভাগে তেওঁলোকক সহযোগ কৰিছে এই কথাখিনি আহি কৈছে এতিয়া কথাটো হ'ল মই ক'ব লগা কথা এইটো এই যে তিনিজন মুছলমান ব্যক্তি তেওঁৰ ওচৰলৈ আহিলে অন্যান্য ঠাইলৈ আহিলে তো কিয় আহিছে আপুনি কৈছে তেওঁলোকৰ ঘৰুৱা সমস্যা ঘৰুৱা মাৰপিট মাটিবাৰীৰ সমস্যা মই আপোনাক এইটো ক'ব খুজিছোঁ আপোনালোকে মুছলমান সমাজৰ সৰ্বাংগীন উন্নতিৰ কথা চিন্তা কৰি সংগঠিত হোৱাৰ লগে লগে এই সমস্যাবোৰ ক্ৰমান্বয়ে নোহোৱা হ'ব লাগিছিল চুৰ ডকাইতৰ পৰা আৰম্ভ কৰি বাংলাদেশী সমস্যালৈকে এইবোৰ নোহোৱা হ'ব লাগিছিল সেই মুছলমান কেইজন কিয় শিলাদিত্যৰ ওচৰলৈ আহিল মই সেইটোহে আচৰিত পাইছোঁ আপোনাৰ ওচৰলৈ কিয় নগ'ল আপোনাৰ ওচৰলৈ যাব লাগিছিল আপোনাৰ ওচৰলৈ নগৈ শিলাদিত্যৰ ওচৰলৈ কিয় আহিলে বা মোৰ ওচৰলৈ কিছু বছৰ আগত কিয় আহিছিল মানে ক'ৰবাত ৰেজাউল কৰিম ডাঙৰীয়া মই মোৰ প্ৰশ্নটো শুনি লওক মানে ক'ৰবাত এনেকুৱা নেকি এই অসমীয়া বা নিজকে ভাৰতীয় বুলি ভবা যোগ্য মুছলমানে ক'ৰবাত আমচুক বাংলাদেশীৰ সংৰক্ষক বুলিহে ভাবে নেকি তেওঁলোকে এইটো ভাবে নেকি মই এতিয়ালৈকে একো প্ৰশ্নই কৰা নাই তেওঁলোকে এইটো ভাবে নেকি যে আপোনালোকৰ যথেষ্টখিনি সময় দিয়া হৈছে ৰেজাউল কৰিম চৰকাৰ দুটা প্ৰত্যক্ষ অভিযোগ তাৰপিছতে মই শিলাদিত্য দেৱৰ ওচৰলৈ যাম শেষত ৰেজাউল কৰিম আপোনালোকৰ ওপৰত আস্থা নাই কাৰণে শিলাদিত্য দেৱৰ ওচৰলৈ আহিছে আপোনালোকৰ ওপৰত আস্থা নাই কাৰণে সত্যৰ ওচৰলৈ আহিছে এই কথাখিনি ক'ব খুজিছে সত্যৰঞ্জন বৰাই প্ৰথম কথা হৈছে যে সত্যৰঞ্জন বৰা ডাঙৰীয়া কি আমাৰ শিলাদিত্য দেৱ ডাঙৰীয়াৰ ওচৰলৈ কোনবোৰ মানুহ যায় আপুনি সজাইত অলপ খবৰ ল'ব এতিয়া বৰ্তমান সত্যৰঞ্জন আমাৰ শিলাদিত্য দেৱ ডাঙৰীয়াৰ ওচৰলৈ আজি কিছুমান অপৰাধী কিছুমান মানে এজনৰ লগত আনজনে কাজিয়া কৰি নিজকে সেফ দিবৰ কাৰণে তেওঁ এটা ৰাজনৈতিক নেতা তেওঁৰ ওচৰত গ'লে আন এজনক শিক্ষা দিব পাৰিম তেওঁ যিটো মুছলমানৰ ভাল কামত নাযায় ভাল কামত শিলাদিত্য দেৱ ডাঙৰীয়াৰ ওচৰত নাযায় কিমান প্ৰতিক্ৰিয়া আৰু মই এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে আমি বাংলাদেশী বিচাৰোঁ 1971 25 মাৰ্চ আপুনি ক'ব দিয়ক নিবিচাৰে এইটো স্পষ্ট মোক কথাখিনি ক'ব দিয়ক আপুনি কণ্টিনিউ কৰক ৰেজাউল কৰি আপুনি কণ্টিনিউ কৰক যে বৰ্তমান মই শিলাদিত্য দেৱ ডাঙৰীয়াক এটা কথাই কৈছোঁ যে শিলাদিত্য দেৱ ডাঙৰীয়া মিডিয়া ফ'কাছ বিচাৰে সমস্যাৰ সমাধান নিবিচাৰে যদি এই সমস্যাটো যদি তেওঁ গম পাইছে ছফিউৰ ৰহমান তালুকদাৰ বাংলাদেশী হয় একদম 100% তেওঁ চিয়'ৰ এফটি কোৰ্টে ভুল কৰিছে কায়ুমে ভুল কৰিছে ডিজিপি বৰ্ডাৰে ভুল কৰিছে এছপি বৰুণ প্ৰকাশে হজাৰ তেতিয়াৰ তেওঁ ভুল কৰিছে তেনেহ'লে গোটেই কথাবিলাক লিখি লৈ মুখ্যমন্ত্ৰীৰ ওচৰত হাজিৰ হ'ব লাগিছিল প্ৰথম কথা কিন্তু তেওঁ হাজিৰ নহয় পেলাই তেওঁ সংবাদ মাধ্যমৰ ওচৰত আহি তেওঁ এটা পৰিৱেশ ক্ৰিয়েট কৰিব বিচাৰিছে যে মানে হাজাৰ হাজাৰ মুছলমান মানুহ বাংলাদেশৰ অসমত ভৰি পৰিছে হাই কমিশ্যনাৰে ঠাই দিছে হাই কমিশ্যনাৰে বাংলাদেশী মানুহক ইণ্ডিয়ান কৰিব বিচাৰিছে তে বাংলাদেশী হাই ৰেজাউল কৰিম ডাঙৰীয়া যিটো কাম শিলাদিত্য দেৱে কৰা নাই বুলি আপুনি কৈছে ভাৰত চৰকাৰৰ গৃহ ৰেজাউল কৰিম ডাঙৰীয়া যিটো কাম শিলাদিত্য দেৱে কৰা নাই বুলি কৈছে মই বিচাৰিম সেই কামটো আপুনি কৰক মুখ্যমন্ত্ৰীলে আপুনি লিখক মুখ্যমন্ত্ৰীৰ ওচৰলৈ এই ব্যক্তিজন বাংলাদেশী বুলি চিনাক্ত কৰাৰ বিষয়টো তদন্ত কৰিবলৈ আপুনি ৰেজাউল বিৰতি ল'ব লাগিব ৰেজাউল কৰিম চৰকাৰ মধ্যে বিৰতি ল'ব লাগিব মই এই গোটেই কথাখিনি দৰ্শকসকলক কৈছোঁ ডিটেনশ্যন কেম্পত আছে নিজৰ বেংগলী সম্প্ৰদায়ৰ মানুহ এতিয়াও ডি ভোটাৰত যুঁজি আছে সেইবোৰলৈ শিলাদিত্যৰ আক্ষেপ নাই তেওঁৰ আক্ষেপটো হৈছে মুছলমানক কেনেকৈ টাৰ্গেট কৰিব পাৰি মই ইণ্ডিয়ান মই অসমীয়া হয় মই স্পষ্টকৈ কৈছোঁ যে 1971 চনৰ পিছত যদি কোনো মুছলমান অসমত আছে তাক খেদি পঠিয়াওক নিশ্চয় ৰেজাউল কৰিম চৰকাৰ মোৰ কথাটো এনেকুৱা হৈছে এতিয়া
আমাৰ এই দুৰ্ভাগ্য যে এই কথাখিনি যিখিনি কথা আমি ইমানখিনি মই ৰেজাল্ট কৰিম মই আকৌ যাম আপোনাৰ ওচৰলৈ এতিয়া প্ৰশ্নটো এনেকুৱা যে বাংলাদেশী বিষয়টো নথকা হ'লে 1975 পিছত অৰ্থাৎ অসম চুক্তিৰ পিছত বা অসম আন্দোলনৰ আগৰ পৰাই কওঁ সেইখিনি সময়ত সমসাময়িক সময়খিনিৰ পৰা বৰ্তমানলৈকে যে বাংলাদেশী গোটেই বিষয়টোৱে আমাৰ ৰাজনৈতিক এটা বিষয় হিচাপে চিহ্নিত হৈ আহিছে কোনোবাই স্বীকাৰ কৰক বা নকৰক কি শাসক কি বিৰোধী সময়ে সময়ে সকলোখিনি সলনি হৈ আহিছে কিন্তু ইছ্যু বাংলাদেশী এতিয়াও ৰিলিভেণ্ট হৈয়ে আছে এতিয়াও এটা সকলোৰে বাবে কি বুলি ক'ম এটা মানে ফল পোৱা বস্তু সোণৰ কণী পৰা খনি এটা হৈ আছে বাংলাদেশী সেইটো লাগিলে কট্টৰ হিন্দুত্ববাদীয়ে হওক মুছলমান মুছলমান সংগঠনেই হওক বা যিয়েই নহওক বাংলাদেশী বিদেশী এই গোটেই বিষয়টো সমাধানতকৈ এটুক লৈ চৰ্বিত চৰ্বণ কৰা চৰ্চা কৰাটোৱে যেন তেখেতসকলৰ মূল উদ্দেশ্য আৰু কাম্য মই যিখিনি কথা কৈ গৈছিলোঁ আচলতে বাংলাদেশী গোটেই ব্যৱস্থাটো বা বাংলাদেশী গোটেই বিষয়টো আমাৰ ৰাজনৈতিক নেতাসকলে হওক বা সামাজিক নেতাসকলে হওক মই সকলোখিনিক নকওঁ যে ইমান এটা সোণৰ কণীৰ পৰা হাঁহ যিটো কেতিয়াও তেওঁলোকে শেষ হ'ব নোখোজে এই ব্যৱস্থাটোকে লৈ কোনোবা অতি হিন্দু হ'ব খোজে কোনোবা অতি মুছলমান হ'ব খোজে কোনোবা অতি দেশপ্ৰেমিক হ'ব খোজে কিন্তু এই সমস্যাটো সমাধান মই কাকো যদি সদিচ্ছা 100% সকলো পক্ষৰ থাকিলেহেঁতেন তেতিয়াহ'লে এইটো এই ইমান 30-40 বছৰে এইটো অমীমাংসিত হৈ এই প্ৰস্তাৱ নাথাকে এতিয়া আইনগতভাৱে যিখিনি ব্যৱস্থা গ্ৰহণ আপুনি সুপ্ৰিম কোৰ্টৰ শেহতীয়া সিদ্ধান্তৰ কথা কৈছে বা বিভিন্ন ক্ষেত্ৰত ফৰেনাৰ ট্ৰিব্যুনেল হৈছে কিন্তু এই সমস্যাটো যে কেতিয়াবা সমাধান হ'ব 100% কেতিয়া কোনেও আশা কৰিব নোৱাৰে আৰু বহু এনেকুৱা কায়ুমৰ কেছ ওলাব এনেকুৱা ধৰণৰ যিখিনি অভিযোগ উত্থাপন কৰিছে এনেকুৱা বহু আহিব আপুনি মোৰ লগত এগ্ৰী নে নিশ্চয় আপোনাৰ লগত 100% মই এইটো এগ্ৰী হৈছোঁ কাৰণ এইটো ধৰি লওক আমি সৰুৰ পৰা এইটোৱে শুনিছোঁ এতিয়া শুনি আমাৰ এটা বয়স পাৰ হৈ গ'ল এইটো এটা সময়ে ধৰি লওক এইটো লৈ পেলাই দল সংগঠন হ'ল পাৰ্টি হ'ল বহুত মানুহ MP MLA বহুত হ'ল চিফ মিনিষ্টাৰ হ'ল এইটো এটা মানে যেনেকৈ শিলাদিত্যদেৱ ডাঙৰীয়াই আমাৰ সত্যৰঞ্জন দেৱ ডাঙৰীয়াই ক'লে এইটো মানে এটা মানে আপোনাৰ সোণৰ কণীৰ নিচিনা আৰু এইটো য'ত যেনেকৈ যোনে পাৰে পলিটিকেলি ইউজ কৰি থাকিব নিজৰ সময় আহিব ব্যৱহাৰ কৰিব দৰকাৰ নহ'লে আকৌ ঠাণ্ডা হৈ যাব আকৌ পটককৈ এদিন ইছ্যুটো ওলাই যাব এইটো লৈ পেলাই আকৌ এটা হ'ব কিবা কিন্তু এই প্ৰক্ৰিয়াটো চলি থাকিব এতিয়া কেতিয়া শেষ হ'ব সেইটোতো আমাৰ দেশৰ যিসকল ধৰি লওক নেতা আছে চিফ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ ফৰেন এফেয়াৰ্ছ হাইকোৰ্টেতো ষ্ট্ৰিক্ট এটা আব্দুৰ ৰহিমৰ কেছটো ষ্ট্ৰিক্ট কিছুমান আপোনাৰ গাইডলাইনছ আৰু ৰুলছ দি দিছে যে এক্সপাৰ্টি কৰিব নোৱাৰিব দেশৰ নাগৰিকত্ব এটা আপুনি অকল মানে এটা আখৰৰ ভুলত এলফাবেটিকেল গ্ৰামেটিকেল মিষ্টেকত কিবা নামৰ বিভেদনত বা আখৰৰ বিভেদনত এইবিলাক এটা মানুহ বাংলাদেশী ডিক্লেয়াৰ কৰিব নোৱাৰিব এই ষ্ট্ৰিক্ট গাইডলাইন চাই গৈছে কাৰণ সুপ্ৰিম কোৰ্টো দেখিছে মানে বিৰক্ত হৈ গৈছে এটা ইছ্যু লৈ পেলাই মানুহ ইফালে সিফালে গৈ পেলাই মানে FPs বহুত একদম ষ্ট্ৰিক্ট গাইডলাইনছ কিছুমান দি দিছে এইটো এটা পজিটিভ আমি দিশ দেখিছোঁ এইটো এই ইছ্যুটো ছেটেল হোৱাৰ ক্ষেত্ৰত আৰু আমি আশা কৰোঁ যে আইন মানে অনাগত দিনত সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এনেকুৱা এইটোতো আমাৰ ইয়াত এই ডিস্পিউটটো ছেটেল নহ'ব এইটো উচ্চ একদম সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা কোনোবা ষ্ট্ৰিক্ট গাইডলাইন আহিব তেতিয়া সম্ভৱ এইটো ছেটেল হ'ব মই শিলাদিত্যদেৱ ডাঙৰীয়া যিটো কথা মই আপোনাক সুধিব বিচাৰিছোঁ এতিয়া যে ধৰক আজি আপুনি গোটেইখিনি ঠিকেই কৈছিলে আপুনি 2 বছৰ জোৰা প্ৰস্তুতি চলাইছে আপুনি আনিছে বাংলাদেশৰ পৰা কিন্তু আপুনি হঠাৎ আপুনি আমচুক টাৰ্গেট কৰি লৈছে বিষয়টো ক'ব নাই আপুনি কৈছে যে আমচু কিয় সংখ্যালঘু ছাত্ৰ সন্থা মানে বস্তুটো এনেকুৱা মই খোলাকৈ সুধিছোঁ যিটো কথা দৰ্শকসকলৰ মনলৈ আহিব যে আপুনি ধৰক এজন উগ্ৰ হিন্দুত্ববাদী নেতা হিচাপে আমি জানো বি ফ্ৰেংক যে আপুনি বস্তুটো সমাধান হোৱাতকৈও চৰ্চা চলিছে বস্তুটোক লৈ এটা কথা বতৰা হৈছে ডিবেট হৈছে আপুনি তাত অংশগ্ৰহণ কৰিছে বা আপুনি এটা পলিটিকেলি মাইলেজ পাইছে তেনেকুৱা হেৰি চলি আছে নেকি এটা কথা চাওক খুব চমু কৈ দেই মোৰ মানে একদম 1 মিনিট দিব পাৰিম আপোনাক পলিটিকেল মাইলেজটো কি আছে এতিয়াতো আমাৰ এই যে আমচুৰ প্ৰেচিডেণ্টে ক'লে যে ভিৰ বাছত শিলাদিত্য বহিবলৈ ঠাই পোৱা নাই কথা জানা জেগা উলিয়াৰ চেষ্টা নেকি নাই কিন্তু কথা হ'ল ভিৰ বাছত এতিয়া ভিৰ বাছ ইমান ভিৰ হৈ গৈছে যে আপুনি জাগাই মই কৈছোঁ যে পলিটিকেল কোনো শিলাদিত্যদেৱে এইটোৰ দ্বাৰা অকণমান জেগা উলিয়াবলৈ মই এতিয়া বাছৰ পৰা মই নামি দিছোঁ খোজকাঢ়ি গৈ আছোঁ এইকাৰণে 2 বছৰ লাগিছে তদন্ত কৰিবৰ কাৰণে মই বাছৰ পৰা নামি বাছত যদি বহি থাকিব চিট পালোঁ হয় তেতিয়াহ'লে হয়তো আৰু 1 বছৰ আগতে এইখিনি লৈ আহিব পাৰিলোঁ হয় এতিয়া মই খোজকাঢ়ি যাবলগীয়া হৈছে আৰু খোজকাঢ়ি মই এইখিনি তথ্য আনিছোঁ আৰু এইটো একদম মানে জেনুইন কাগজ এইটো মোৰ কাগজ নহয় এইটো এই 2023 11 ছেপ্টেম্বৰত একদম নটাৰী কৰা কাগজ বাংলাদেশৰ সেইকাৰণে ইয়াৰ ওপৰত চৰকাৰ ফেইল হৈছে আমি ক'ব পাৰোঁ শুনক এই যে বিষয়টো এই বিষয়টো আপোনাৰো ডেফিনেটলি এই বিষয়টো মোৰো এই বিষয়টো ইয়াতে যিমান প্ৰতিজন ভাৰতীয় এইকাৰণে আমি চবে মিলি এতিয়া গোটেই প্ৰত্যেক অসমীয়া
অসমীয়া মানুহ এতিয়া জাগ্ৰত হ'ব লাগিব খালি চৰকাৰ নহয় চৰকাৰৰ লগত অপজিশ্যনো আহিব লাগিব ৰেজাউল কৰিমো আহিব লাগিব সঁচাকৈ যদি তেওঁ নিজক মানে ভাৰতীয় বুলি ভাবিছে তেওঁক যদি নিজক এতিয়া সেই মিৰ্চি সেট বুলি ভাবিছে সৰফৰাজ চিনেমাৰ তেতিয়াহ'লে বেলেগ কথা কিন্তু মই ভাবোঁ ৰেজাউল কৰিম সময় শেষ হৈ আহিছে ৰেজাউল কৰিম 1 মিনিট ক্লোজিং না মই যেহেতু অভিযোগটো আনিছে অভিযোগটোৰ এটা তদন্ত হোৱাটো মই বিচাৰোঁ শ্ৰীৰাদিত্যদেৱ সঁচা কথা ক'লে নে বৰ্ডাৰ পুলিচে সঁচা কথা ক'লে নে বাংলাদেশ হাই কমিশ্যনাৰ সঁচা কথা ক'লে গতিকে যেহেতু এটা দেশৰ আভ্যন্তৰীণ বিষয় সাৰ্বভৌমত্বৰ কথা আছে গতিকে গোটেই বিষয়টো এটা তদন্ত হোৱাটো উচিত আৰু ইয়াৰ লগত জড়িত যোন মানুহ আছে সকলোকে তদন্তৰ আওতাত আনিব লাগে ইয়াত বৰ্ডাৰ ডিজিপি হওক আমাৰ হজাইৰ এছপি হওক শিলাদিত্যদেৱ ডাঙৰীয়া হওক বাকী আব্দুল কাইমতকে 3 জন আৰু সফিউৰ ৰহমান তালুকদাৰ গোটেইখিনিকে মই ভাবোঁ তদন্তৰ আওতাত আনি বিষয়টো খুব সূক্ষ্মভাৱে চিন্তা চৰ্চা কৰি যদি তেওঁ বিদেশী হয় তেনেহ'লে তেওঁৰ বিদেশত পঠাই দিব লাগে আৰু যদি বিদেশী নহয় তেনেহ'লে এই 85 বছৰ বয়সতো যে তেওঁৰ ওপৰত অত্যাচাৰ চলাই আছে এই অত্যাচাৰ চলোৱা মানুহখিনিৰ ওপৰত শাস্তিৰ ব্যৱস্থা হ'ব লাগে সত্যৰঞ্জন বৰা 30 সেকেন্ড আৰু এই বিষয়টো সমাধান হ'লহেঁতেন যেতিয়াই আপোনাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই প্ৰথম ৱৰ্কিং ভিজা দিয়াৰ কথাটো ভাবিছিলে আৰু ৱৰ্কিং ভিজা দি থোৱা হ'লে তেতিয়া অন্ততঃ সেই মানুহখিনি আজি সমস্যাটো নহ'লহেঁতেন কাৰণ তেওঁলোক আইডেণ্টিফাই হৈ থাকিলেহেঁতেন যে এইখিনি বাংলাদেশৰ পৰা অহা বা এইখিনি কৰিব পৰা সেই যোনেই নহওক কিন্তু সেই কামটো তেতিয়াও নহ'ল আচলতে কেতিয়া হ'ব সেইটো মানে ধোহৰ কথা সকলোৱে ভাবক সঠিক দিশত ৰেজাউল কৰিম ডাঙৰীয়াই নিজৰ দায়িত্ব পালন কৰক মুছলমান বুলিয়েই নহয় বা শিলাদিত্যদেৱ ডাঙৰীয়াই যিখিনি কৰিছে যদি আনিছে সকলো ব্লেক এণ্ড হোৱাইট হওক সকলো মুক্ত মনে ভাৰতীয় হৈ দেশৰ সকলো স্পষ্ট হওক সকলোৱে খোলাকৈ কওক তেতিয়া আমিও কিয়নো কি মন যায় ৰেজাউল কৰিমক গালি পাৰিবলৈ মোৰো কি দৰকাৰ স্পষ্ট কথা এনেকুৱাই যে সকলোখিনি একমত হ'ব যে যদি কোনোবা বিদেশী তাত কোনো ধৰণৰ জাতি ধৰ্মৰ কথা নাহে আৰু কোনোবা বিদেশী সমস্যাটোক লৈ পেলাই যদি ৰাজনীতি কৰিছে সেয়াও কিন্তু অপৰাধী স্পষ্ট কথা গতিকে আমি আশা কৰিম যে অনাগত সময়ত সকলো সমাজ ধৰ্ম জাতি সকলোৰ ওচৰতে গোটেই চিষ্টেমটো ব্যৱস্থাটোৰ ওপৰত অপৰাধী মানুহৰ ওচৰত অপৰাধী তেখেত গতিকে এই ধৰণৰ কথাবিলাক অতি স্পষ্টভাৱে উল্লেখ হোৱাটো উচিত বা স্পষ্টভাৱে নিৰীক্ষণ কৰাটো উচিত আৰু যিটো কথা অভিযোগ উত্থাপিত হৈছে বাংলাদেশৰ উচ্চায়ুক্তৰ সহ উচ্চায়ুক্তৰ কাৰ্যালয় বা যিটো ইয়াত অফিচ আছে সেইখিনি তেখেতসকলে যোগাযোগ কৰিছে আমাৰ লগত যোগাযোগ কৰিছে মই আশা কৰিম যে এইটো ক্ষেত্ৰত বৈদেশিক পৰিক্ৰমা বিভাগ ডাইৰেক্টৰেট এছিষ্টেণ্ট কমিছনাৰ হাই কমিছনাৰ ফালৰ পৰা এটা স্পষ্ট স্থিতি তেখেতসকলে ৰাজহুৱা কৰিব সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিদায় লৈছোঁ শুভৰাত্ৰি